জুবিন গাৰ্গে নিজকে কি বুলি ভাবে? মই ৰাস্তাৰ মানুহ বুলি কওঁ নিজক আৰু গোটেই জীৱনটো প্ৰায় ৰাস্তাতে আছোঁ এনি টাইম ঘূৰি ফুৰিব লাগে ঘৰত কম থাকিবলৈ পাওঁ ৰাস্তাত বেছি থকা হয় আৰু মানুহৰ লগত থকা হয় বিভিন্ন সময়ত বিভিন্ন কামত মানুহৰ শিল্পী হৈ থাকিবলৈ মন গোটেই জীৱন মানুহৰ কাৰণে কাম কৰিবলৈ মন আৰু সেইকাৰণে মই নিজকে ৰাস্তাৰ মানুহ বুলি কওঁ ৰাস্তাৰ মানুহ ৰাস্তাফাৰিয়ান ভূপেন হাজৰিকাক যাযাবৰ বুলি কৈছিল আৰু সেইফালৰ পৰা ভূপেন হাজৰিকায়ো নিজৰ গীততো তেনেকুৱা কিছু কথা কৈছিল আপুনি কিন্তু নিজৰ গীতত তেনেকুৱা কথা এতিয়ালৈকে কোৱা নাই আছে মোৰ কেইবাটাও গান আছে যেনে খালি মই যাযাবৰ বুলি লিখা নাই কিন্তু অলৰেডি সেইটো লিখা হৈ গ'ল মই বেলেগ ধৰণে লিখিছোঁ পুৰণা 3-4মান গান আছে আৰু মই কেনেকৈ থাকোঁ কেনেকৈ ট্ৰেভেল কৰোঁ সেইবিলাক চব কথা আছে গানত মনত পেলাব লাগিব কিন্তু একদম মনত পৰা নাই এতিয়া কিন্তু কেইবাটাও গানত আছে সেইবিলাক কথা মই আৰু এটা কথা এটা পৰ্যায়ৰ পৰা এটা পৰ্যায়ত যেতিয়া মানুহ আহি পায়হি কিছুমান মানুহে নিজৰ অতীতটোক পাহৰি যায় কিছুমান মানুহে অকল বৰ্তমানটোক ধৰি ৰাখে আৰু কিছুমান মানুহে অকল ভৱিষ্যতৰ সপোন দেখে জুবিন গাৰ্গে কোনটো কৰি আছে মই ভৱিষ্যতৰ সপোন দেখি ভাল পাওঁ অতীতত বহুত ভুল থাকে বহুত দুখ থাকিব পাৰে বহুত অদৰকাৰী নকৰিবলগীয়া কাম থাকিব পাৰে সেইকাৰণে অতীতটোক মই বেছিকৈ ঘূৰি নাচাওঁ ভৱিষ্যতে কি কৰিব পাৰিম বা বৰ্তমানে মই কি কৰি আছোঁ সেইটো মোৰ কাৰণে বৰ ইম্পৰ্টেণ্ট আৰু মই আজিৰ দিনটোৰ কাৰণে জীয়াই থাকোঁ সদায় আজিৰ দিনটো মই কিমান কাম কৰিব পাৰোঁ কিমান কাম কৰিব পাৰিলোঁ মই সেইটোৱে চিন্তা কৰোঁ বেচিকেলি আই লিভ ফৰ দিছ ডে টুডে তেনেহ'লে ভৱিষ্যতৰ কাৰণে আকৌ কেনেকৈ নহয় আজিৰ দিনটো যদি ভাল হয় ভৱিষ্যতে এনেও ভাল হ'ব গতিকে দুইটা আনুষংগিক কথা এটা জইন হৈ থাকে আজি যদি মই ভাল কাম এটা কৰোঁ মই জানো যে মই কাইলৈও ভাল কাম এটা কৰিব পাৰিম তাতকৈ হয়তো আৰু ডাঙৰ ভাল কাম এটা কৰিব পাৰিম চ' সেইটো চিন্তা লৈ পেলাই সেইকাৰণে মই আজিৰ দিনটোক যিমান পাৰোঁ ভালকৈ লৈ যাবলৈ লিটাৰেলি ভিডিঅ'টো চাই মাজে মাজে মোৰ ঘোচ বা মাৰি গৈছে আৰু মানে বহুত দুখ লাগিছে যে মানুহজন আৰু নাই আৰু এই মানুহজন থকা হ'লে আৰু আমাৰ অসমত কিমান কি দিলেহেঁতেন মই বেছিকৈ কথা নকওঁ পাৰফেক্ট ভিডিঅ'টো চাই থাকোঁ চেষ্টা কৰোঁ আৰু যিমান ইম্পৰ্টেণ্ট কাম ভাল কাম মই কৰিবলৈ চেষ্টা কৰোঁ একেদিনাই সেইকাৰণে মই অভাৰৱৰ্ক হৈ যায় কেতিয়াবা অভাৰ ষ্ট্ৰেছ হৈ যায় বেছি কাম কৰি দিওঁ মোক এনেকুৱা লাগে যেন মই কালিলৈ দেৰি হৈ যাব নেকি আজিয়ে কৰি পেলাওঁ সেইকাৰণে ৰাতিপুৱালৈকে কাম কৰি দিওঁ কেতিয়াবা আৰু ভালো হয় বাৰু কাম কিন্তু মোৰ নিজৰ কেতিয়াবা ক্ষতি হয় খোৱা চোৱা গণ্ডগোল হয় কিন্তু মই আজিৰ দিনটো ভাল পাওঁ বেছি মই বহুত দিনৰ মূৰত ষ্টুডিঅ'ত যিহেতু আজি লগ পাইছোঁ ইয়াৰ পূৰ্বে আমি কিছু কথা পাতিছোঁ কিন্তু আজি বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণে আজি কিছু কথা কিন্তু মই খোলাকৈ সুধিম মানে যাতে একো ভুল নাভাবে জুবিন গাৰ্গ মানুহজনৰ সন্দৰ্ভত অসমৰ মানুহৰ বহুত ধৰণৰ ধাৰণা পজিটিভ দিশটোৰ যদি কথা কওঁ বহুত মানুহে এনেকৈ ভাবে জুবিন অসমৰ এনেকুৱা এটা শক্তি যি অসমৰ সমাজ ব্যৱস্থা সলনি কৰি দিব পাৰে সেই কথাটো জুবিন গাৰ্গে কিন্তু নিজে বোলে বুজি নাপায় কথাটো নাই সমাজৰ কাৰণে কামটো কৰি আছোঁ কিবা এটা প্ৰব্লেম হ'লে প্ৰথম মই মাত দিওঁ মই ওলাই আহোঁ তাৰপিছত মোৰ লগত মোৰ যিসকল থাকে তেওঁলোক ওলাই আহে বা অন্যান্য শিল্পী ওলাই আহে মোৰ লগত সেইটো কথা নহয় কিন্তু মই পলিটিকেল নহয় প্ৰথম কথা মই সমাজবাদী মানুহ ছ'চিয়েলিজমত বিশ্বাস কৰোঁ আৰু যিমান পাৰি মানুহৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ নন পলিটিকেল হয় দেই পলিটিকেল হ'লে মই কেতিয়াবা ৰাজনীতিত গ'লোহেঁতেন গতিকে পলিটিক্সৰ বাহিৰত থাকিও আমি মানুহৰ কাৰণে বহুত কাম কৰিব পাৰোঁ আচলতে আৰু এজন আৰ্টিষ্টৰ গাত আৰু পাৱাৰ থাকে মানুহৰ কাৰণে কাম কৰিবলৈ কাৰণ আৰ্টিষ্ট এনি টাইম মানুহৰ লগতে থাকে আৰু এজন আৰ্টিষ্টক মানুহে জন্ম দিয়ে চ' মই ভাবোঁ যে এইটো আৰ্টিষ্টৰ কৰ্তব্য মানুহৰ কাৰণে কাম কৰাটো আৰু সমাজৰ কাৰণে মই আৰু বহুত কাম কৰিম বুঢ়া বয়সলৈকে যিমান পাৰোঁ দৌৰিম আপুনি আৰ্টিষ্ট শব্দটো ব্যৱহাৰ কৰিছে অসমীয়াত বহুতেই তাক শিল্পী বুলি কয় যিহেতু আপুনি নিজকে শিল্পী বুলি ভাবেনে মই আগতে কৈছোঁ মই ৰাস্তাৰ মানুহ এতিয়া মানুহে মোক ডেফিনেশ্যনটো শিল্পী বুলি দিলে অলৰেডি চ' সেইকাৰণে আৰ্টিষ্ট বুলি কৈছোঁ আৰু মই আকৌ আৰ্টিষ্ট মানে AIRTIST কথা কোৱা নাই মই আৰ্টিষ্ট মানে AIRTISTE সেইটোহে কৈছোঁ মই আৰ্টিষ্ট যিটো চব ধৰণৰ শিল্পী সোমাই থাকে তাত যে খুব ভাল তাৰ মাজত আৰ্টিষ্ট বুলি ক'লে এজন তাত খুব ভাল কাঠৰ কাম কৰা মানুহ হ'ব পাৰে এজন খুব ভাল মুচি যি ভাল জোতা বনায় তেওঁ থাকিব পাৰে খুব ভাল গান গোৱা মানুহ এজনো থাকিব পাৰে ভাল অভিনেতা এজনো থাকিব পাৰে পৰিচালক এজনো থাকিব পাৰে গতিকে মই গোটেই সামগ্ৰিকভাৱে কৈছোঁ শব্দটো জুবিন গাৰ্গ যিজন ব্যক্তিসত্ৰা তেওঁৰ মাজত কিছুমান স্ববিৰোধী স্থিতি থাকে যেন লাগে কেতিয়াবা তেওঁৰ মাজতে কিছু সংঘাত থাকে যেন লাগে তেনেকুৱা লাগে যেনে এই যে হৃদয়বান মানুহজন কাৰোবাৰ দুখত দুখী হোৱা মানুহজন কাৰোবাৰ বেমাৰ আজাৰ হ'লে আনকি জীৱ জন্তুৰ প্ৰতি জুবিন গাৰ্গৰ যিটো মৰম সেইটো অসমৰ মানুহে দেখিছে ঠিক ইমান মৰম আকোলোৱা ইমান হৃদয়বান মানুহজন কেতিয়াবা আকৌ এনেকুৱা ৰূপত ওলাই মানুহ হতচকিত হৈ যায় এই যিটো দ্বৈত ৰূপ
যিটো জুবিনৰ ডুৱেল কেৰেক্টাৰ বুলি বহুতে কয়, এইটোৱে জুবিন গাৰ্গক ক'ৰ পৰা ক'লৈ লৈ গৈছে? এইটোক আচলতে বাইপলাৰ ডিজিজ বুলি কয়। এইটো মাইণ্ড শ্বিফ্ট হয় আৰু যি মানুহে বেছি চিন্তা কৰে, বেছি কাম কৰে, তেওঁলোকৰ বেছিকৈ হয় এইটো। এইটো এটা ডিজিজ বুলি কয়, বাইপলাৰ ডিজিজ। হঠাৎ মাইণ্ডটো শ্বিফ্ট হৈ যায় কেতিয়াবা, মানে মাইণ্ডে মিছ কৰে কিছুমান কথা, আৰু সেইটো মোৰো আছে বুলি ভাবোঁ মই। মানে যিখিনি পঢ়িছোঁ বাইপলাৰৰ বিষয়ে, তাৰ প্ৰভাৱ আছে মোৰ গাটো। আৰু এইটো মই বহুত ডাঙৰ ডাঙৰ মানুহৰ, মানে ডাঙৰ ডাঙৰ আৰ্টিষ্টৰো দেখিছোঁ যে হঠাৎ চেঞ্জ হয়, হঠাৎ স্প্লিট পাৰ্চনেলিটিৰ নিচিনা লাগে। গতিকে সেইটো কণ্ট্ৰল কৰিব পাৰি আচলতে, আৰু কণ্ট্ৰল কৰিব পাৰিলে ভাল। নহ'লে জুবিন গাৰ্গে সেইটো কণ্ট্ৰল কৰিব নোৱাৰে নেকি? মই পাৰোঁ, কিন্তু মই সময়ে নাপাওঁ দেখোন। কণ্ট্ৰল কৰিবলৈ সময় এটা লাগিব। ইমান কামৰ মাজত থাকোঁ এনি টাইম, চ' সেইবোৰলৈ ভাবিবলৈ মোৰ সময় নাথাকে, আৰু সেইকাৰণে কেতিয়াবা মানে মাইণ্ডটোৱে ৰিভল্ভ কৰি দিয়ে কিছুমান কথা। আৰু মই অলপ ইম্পালচিভ, সেইটো এটা প্ৰব্লেম এটা আছে মোৰ। ফটকৈ ৰিয়েক্ট কৰোঁ, ফটকৈ কাজিয়া কৰি দিওঁ, খং উঠি যায় ফটকৈ। চ' সেইটো নাজানো কেতিয়া ঠিক হ'ব, কিন্তু যিমান পাৰি সেইটো কম হৈ থাকিলে ভাল। বয়স হ'লে বুদ্ধি হ'ব ভাল বুলি অসমীয়াত এষাৰ কথা আছে। আপোনাৰ এতিয়া বয়স হৈছে, আপুনি নিজেই কৈছে যে সেইখিনি মোৰ মানে ভুল, দুখ, নিজৰ দুখটো নিজেই দেখিছে, জানে। তাৰপিছত কিয় জুবিনে সেইখিনি শুদ্ধ নকৰে? সেইটো টাইম পোৱা নাই আজিলৈকে, সেইটো নাজানো। সেইটো আৰু হয়তো, আৰু মোৰ খুব ৰেষ্টলেছ মানুহ, একে জেগাত থাকিব নোৱাৰোঁ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ। মই ষ্টুডিঅ'ত কাম কৰিলেও মই খোজকাঢ়ি ঘূৰি ঘূৰি কাম কৰি থাকোঁ। চকীখনত বেছিভাগে চকীত বহি কাম কৰে, মই বহি থাকিব নোৱাৰোঁ, অলপ দেৰি বহিলে অশান্তি লাগে, উঠি দিওঁ। সেইটো হয়তো মোৰ ক্ৰিয়েটিভ, মানে যিটো ফ্ল', সেইটো তাৰে এটা পাৰ্ট বুলি ভাবোঁ আচলতে। মই ৰেষ্টলেছ কাৰণে মই মানে 5 মিনিটত গান এটা লিখিব পাৰোঁ, খুব ভাল গান এটা 5 মিনিটত বনাই দিব পাৰোঁ। সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। মানে মাইণ্ডটো এনি টাইম ঘূৰি থাকে। মই শুই থাকিলেও মই কমপ্লিট চাউণ্ড শ্লিপত মই নাযাওঁ, মোৰ ব্ৰেইনটো এটা পাৰ্ট সাৰে পাই থাকে। মই কেনে কোনোবাই ওচৰত কথা পাতি থাকিলেও শুনি থাকোঁ, বা মই পূৰা শুই আছোঁ, হয়তো মোৰ চিনেমা স্ক্ৰিপ্ট এটা চলি আছে ব্ৰেইনত, চিন কেইটামান দেখি আছোঁ মই সপোন দেখা দি। চ' সেই ব্ৰেইনটো মোৰ নুশুৱে। সেইটো পিছলৈ কি প্ৰব্লেম দিয়ে নাজানো। ডক্টৰে এবাৰ কৈছিলে যে পিছলৈ ডিমেনচিয়া হোৱাৰ চান্স থাকে, পাহৰি যায় যে কথাবোৰ। জানিছোঁ। আৰু পাহৰি যোৱাৰ স্বভাৱটো এতিয়াও আছে মোৰ। ফটকৈ মানে সদায় লগ পাই থকা মানুহ এজনৰ নামটো পাহৰি যাওঁ কেতিয়াবা, আকৌ চিন্তা কৰিব লাগে নামটো কি আছিলে। চ' সেইটো সেই ৰেষ্টলেছনেছৰ প্ৰভাৱ। একাংশ আমি বিশ্ববিখ্যাত শিল্পীৰ যদি জীৱনচৰ্যা চাওঁ, তেতিয়া দেখোঁ যে তেওঁলোকো বহুত খেয়ালি হয়। ভাৰতীয় তেনেকুৱা বহুত শিল্পী আছে, তেওঁলোকো বহুত খেয়ালি। আপুনি যে এইমাত্ৰ কেইটামান কথা ক'লে, আপুনি তেনেকুৱা সেই শিল্পী হোৱাৰ কাৰণে আপুনি খেয়ালি মনৰ অধিকাৰী হৈ গ'ল নেকি? কাৰোবাক আপুনি গম নোপোৱাকৈ ফ'ল' কৰিছিল নেকি, অনুসৰণ কৰিছিল নেকি, যাৰ কাৰণে ফ'ল' কৰা নাই? মই সৰুৰে পৰা খেয়ালি আছিলোঁ আচলতে। মইতো এনেকুৱা আছিলোঁ যে মই মন গ'লে স্কুললৈ যাওঁ, মন নগ'লে নাযাওঁ। ঘৰত একো নকৰিছিল তেতিয়া? ঘৰত নকয়, আৰু মই ভাল কামতে লাগি থাকোঁ। মই বেলেগ কিতাপ পঢ়োঁ, মিউজিক কৰোঁ, প্ৰেক্টিছ কৰোঁ, নহ'লে ক্ৰিকেট খেলোঁ। আৰু মোক কোনো কথাত ফ'ৰ্চ কৰা নাছিলে ঘৰৰ পৰা। আৰু মই পঢ়াত ভাল আছিলোঁ, ভাল ভাল মাৰ্কছ পাওঁ। সেইকাৰণে স্কুলতো ছাৰে বিশেষ একো কোৱা নাছিলে মোক যে কেলৈ নাহিলি তই স্কুল কালি বুলি নুসুধে, কাৰণ তেওঁলোকে জানে মই ৰিজাল্ট ভাল কৰিমেই। গতিকে সেই কনফিডেঞ্চটো আছিলে, আৰু সেই খেয়ালি স্বভাৱটো আছে, এতিয়াও আছে, তেতিয়াও আছিলে। আৰু সেইকাৰণে বিভিন্ন কাম কৰিবলৈ মন যায় বিভিন্ন সময়ত, হঠাৎ অদ্ভুত কাম এটা কৰিবলৈ মন যায় মোৰ। ক'ৰবাত গৈ আছোঁ, প্ৰগ্ৰেম এটাত গৈ আছোঁ, ক'ৰবাত এটা ধুনীয়া বজাৰ এখন দেখিলোঁ, মোৰ বজাৰ কৰিবলৈ মন যাব তেতিয়া। কিন্তু প্ৰগ্ৰেমলৈ মোৰ দেৰি হৈছে, মেনেজাৰে চিঞৰ বাখৰ কৰি থাকে, কিন্তু মই বজাৰ কৰিমেই। মই নামো, আকৌ এঘণ্টা বজাৰ কৰোঁ তাত, আৰু দৰকাৰতকৈ বস্তু বেছিকৈ কিনো, আহি পেলাই আকৌ ঘৰত গালি খাওঁ, ইমানবোৰ চব্জি কিয় আনিলে, কোনে খাব, বেয়া হৈ যায়। তাৰপিছত বিলাওঁ খুব, মই ভাল পোৱা কিছুমান মানুহ আছে, তেওঁলোকক কেতিয়াবা মাছেই লৈ আহিলোঁ এসোপামান আনি, মই নিজে 1 পিচ খাওঁ বা 2 পিচ খাওঁ, বিলাই ভাল পাওঁ, খুৱাই ভাল পাওঁ। চ' সেইবিলাক স্বভাৱ আছে আৰু। কিছু কথা মই গম পাওঁ, আৰু কিছু কথা লোকৰ মুখতো শুনো, আৰু কিছুমান কথা নিজেও জানো বাৰু। এটা কথা কওকচোন আপুনি, যেতিয়া অসমত বহাগ বিহুৰ সময় হয় বা বিহু যেতিয়া চলি থাকে, যোৱা কিছু বছৰ ধৰি সেই সময়ত আপুনি প্ৰায় বিতৰ্কৰ তুংগত থাকে, আপুনি নিজেও চাগে অস্বীকাৰ নকৰিব। বিতৰ্কবোৰ অদ্ভুত ধৰণে কৰে, মানে বেছিভাগ জেগাত মোৰ গাত দুখ নাথাকে, কিন্তু মই তাক মানে প্ৰটেষ্ট নকৰাকৈ থাকিব নোৱাৰোঁ, কাজিয়া কৰি দিওঁ। যোৱা বছৰ যিটো হ'ল, যোৱা বছৰ মই 45খন বিহু কৰিছোঁ, যোৱা বছৰ নহয়, এই বছৰ 45খন বিহুত অকল প্ৰথম বিহুখনত গণ্ডগোল হৈছে, তাৰপিছত এখন বিহুতো কোনো গণ্ডগোল হোৱা নাই। আৰু সেই গণ্ডগোলটো কোনে কৰিছে আপুনিও জানে, চবেই জানে। চ' তেওঁলোকে কৰিব নালাগে আচলতে, গণ্ডগোল কৰি দিয়াৰ কাৰণে মই গণ্ডগোল কৰিলোঁ, কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে, বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে আৰু মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মই কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত।
এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে মই তাৰমানে তাৰ প্ৰত্যুত্তৰ কোনোবাই যদি গণ্ডগোল কৰে, তাক যদি প্ৰটেষ্ট নকৰে, মই তাক কাপুৰুষ বুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে মই অসভ্যামি কৰিম, মই কি এৰি দিম? মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰি কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। মই চে গুয়েভাৰা ৰাখিছোঁ। তাৰমানে আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিছ বুলি কথা এটা আছে, মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিছ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰাৰ দুয়োগৰাকীয়ে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে, কিন্তু আপুনি চে গুয়েভাৰা থাকে এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোস আৰু গান্ধী প্ৰথমতে একেলগে আছিলে। নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে। কিন্তু দুইজনৰে উদ্দেশ্য এটাই আছিলে, কিন্তু যে সেই ইনজাষ্টিছটো প্ৰতিবাদ কৰিব লাগে। প্ৰতিবাদ কৰাৰ ধৰণটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়। মোৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ, আৰু বেছিভাগেই নেমাতে দেখিছোঁ। মাতিবলৈ টান পায়, কিবা এটা গণ্ডগোল হ'লে লাহেকৈ ছাইড কাটিত বহি থাকে। মই সেইটো মানুহ নহয়। আপুনি নিজে এতিয়ালৈকে প্ৰায় 25,000 গীত গোৱা বুলি কয়। 16,000 মান গাইছোঁ। 16,000 গীত গাইছে আপুনি এতিয়ালৈকে। 16,000 গীতৰ ভিতৰত সেই 92 চনৰ পৰা এতিয়া 2017 চনলৈকে এটা গীতৰ কথা যদি মই ক'বলৈ কওঁ, কোনটো গীতৰ কথা ক'ব? সেইটো ক'বলৈ বৰ দিগদাৰ। এতিয়া মানে বিশেষকৈ নিজৰ গানবিলাক নিজৰ সন্তানৰ নিচিনা হয় আচলতে। চ' কোনটো সন্তানক বেছি মৰম কৰোঁ বুলি ক'লে, ভাল পাওঁ বুলি ক'লে ক'বলৈতো নোৱাৰে মাক বাপেকে আচলতে। তথাপিও মাক দেউতাকৰ কোনোবা এটা সন্তানৰ প্ৰতি ক'ৰবাত অকণমান দুৰ্বলতা থাকে, কিন্তু সাধাৰণতে একেধৰণে মৰম কৰে গোটেইকেইটাকে। তথাপিও আপোনাৰ গানৰ এই 16,000 গানৰ ভিতৰত মায়াটো আছে, মায়াবিনী আছে, প্ৰতিটো প্ৰহৰ বুলি এটা গান আছে, ৰৈ ৰৈ বিনালে বুলি এটা গান আছে। এইবিলাক মোৰ আপোনাৰ জীৱনৰ যদি মই টাৰ্ণিং পইণ্ট বুলি কওঁ এটা বিশেষ গান, কোনটো হ'ব? অভিয়াছলি মায়া। মায়াৰ পিছতে মোক চবেই চিনি পাইছে বেছিভাগ মানুহে। তাৰপিছত হিয়া দিয়ানৰ গানখিনিৰ কথা ক'ব লাগিব, কাৰণ সেইখন চিনেমাৰ পিছতে মই চিনেমা জগতত ভালকৈ সোমাইছোঁ। তাৰপিছতে মোৰ এজ এ মিউজিক ডিৰেক্টৰ মোৰ ইমান অভিজ্ঞতা নাছিলে চিনেমাত। সেইখন চিনেমা কৰাৰ পিছতে মই আজিলৈকে যিখিনি চিনেমা কৰিছোঁ সেইখন চিনেমাৰ পৰা পাইছোঁ আচলতে। যিহেতু মায়াৰ কথা আপুনি নিজে কৈছেই, গীটাৰখন আছে, আমি এইখিনি মুহূৰ্তত গীতটো অকণমান বহুতবাৰ শুনিছোঁ, অজস্ৰবাৰ শুনিছোঁ। তথাপিও আমাৰ দৰ্শকসকলে বেয়া পাব যদি অকল মই কথাই পাতি থাকোঁ, মাজে মাজে আপুনি 2-এটা গীত গুণগুণাব লাগিব। যিহেতু আপুনি নিজেই কৈছে অন্যতম গীতখিনিৰ ভিতৰত মায়া আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হয়, অকণমান আপুনি যদি গাই দিয়ে গীতটো। নিশ্চয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোনাকী হৈ জোনাকী মায়া মায়া মাথো মায়া। সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়া, দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় খন্দুৱাই, নানিবা সেমেকা ৰাতি নেলাগে মোক সোঁৱৰণি, মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে মায়া, মায়া মায়া মাথো মায়া। ধন্যবাদ। কিছু সময় পূৰ্বে আপুনি যিটো কথা কৈছে যে মই বুজি পাওঁ মোৰ শক্তিটোৰ কথা আৰু সেইমতে মই মানুহৰ কাম কৰি আছোঁ, মই আপোনাক এতিয়া কওঁ আপুনি যি ধৰণে বুজি পাইছে বহুত মানুহে তাতকৈ বেছি আশা কৰে।
আপুনি হয়তো ভাবিছে যে সেইখিনি আপোনাৰ শক্তি। মই কওঁ নহয়, আপোনাৰ পিছফালে এনেকুৱা এটা জনশক্তি আছে, এখন চৰকাৰে কৰিব নোৱাৰা কাম অসমত যদি কোনোবাই কৰোঁ বুলি ভাবে, যি 2জন বা 3জন মানুহৰ নাম যদি মই ল'ম, সেই 3জন মানুহৰ ভিতৰত এজন আপুনি। মই আকৌ কৈছোঁ, এই 3,20,00,000 জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি 2জন বা 3জন মানুহ আছে, তাৰ ভিতৰত এজন আপুনি। ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি, বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে। সেই শক্তিটোক আপুনি যদি ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাওঁ বুলি ভাবে ৰাজ্যখনৰ চেহেৰা সলনি কৰিবৰ কাৰণে, জুবিন গাৰ্গ অন্যতম এক মাধ্যম হ'ব পাৰে। সেই শক্তিটোৰ কথা আপুনি জানো আজিলৈকে ভাবিছে বা কৰিছে? সেইটো মই অলৰেডি ষ্টাৰ্ট কৰিলোঁ। সেইটো এই যোৱা 2 বছৰে মানে দেখিছে। মোৰ যিমানবিলাক ফেন ক্লাব আছে প্ৰায় 45টামান আছে। তাত অসংখ্য ল'ৰা ছোৱালী আছে, চব নতুন, চব য়াং, আৰু তেওঁলোকক মই একত্ৰিত কৰিছোঁ, কৰি সমাজবাদী হ'বলৈ শিকাইছোঁ। আপুনি বেয়া নাপাব, মই মাজতে এটা কথা কওঁ। আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে, মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ, ধন্যবাদো জনাইছোঁ। তাৰপিছতো মই আপোনাক এনেকুৱাকৈ ক'ম, সেই মানুহখিনিৰ মাজত 3টা শ্ৰেণী আছে। 1 শুভাকাংক্ষী, 2 অনুৰাগী, 3 চামচা। চামচা মোৰ কোনো নাই, মিছা কথা। মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে, সেইটো কাৰণে ঘূৰে। এই 3টা শ্ৰেণীৰ ভিতৰত আপোনাৰ তাত কোনটো শ্ৰেণী বেছিকৈ আছে? সেইটো নাজানো। এতিয়া তেওঁলোকক মই যেতিয়া একত্ৰিত কৰিছোঁ, তেওঁলোকক মই কৈছোঁ যে ইউ আৰ লাইক ব্ৰাদাৰ্ছ। প্ৰথম এইটো কথা শিকাওঁ মই। আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ, মইতো চব জেগাত যাব নোৱাৰোঁ। 45টা ফেন ক্লাবক মই লগাই দিছোঁ গোটেই, য'ত য'ত থাকে। তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক। কিছুমানে মেইন হেড অফিচত জমা দিছে, ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনে। তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টিম পঠাইছোঁ, টিম বনাই বনাই। মৰিগাঁৱত গৈছে কোনোবা, মাজুলীত গৈছে, কোনোবা লখিমপুৰ গৈছে। চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ। তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত। আমি প্ৰায় অলম'ষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই চব ল'ৰা ছোৱালী, আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ। তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে। আৰু 2-এজন গণ্ডগোল থাকিবই তাৰ মাজত, সেইখিনি এতিয়া চাই থাকিব লাগিব, উপায় নাই। যে মই প্ৰথমতে মই জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান, কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই ভাবিছিলোঁ যে মই তাত সোমাই পেলাই কি কৰিম। কিন্তু পিছত দেখিলোঁ যে সেই মাজে মাজে কোনোবাই গণ্ডগোল কৰে, তেওঁলোকৰ ভিতৰতে কেতিয়াবা কাজিয়া হয়। সেইবিলাক বস্তু হ'ব নালাগে। সেইকাৰণে মই হেড অফিচ গুৱাহাটীত বনাই এতিয়া তেওঁলোকৰ মাজত ইউনিটিটো আনি পেলাই একত্ৰিত কৰিছোঁ। আপোনাক যিসকলে ঘেৰি ৰাখে, আপোনাৰ সোঁৱে বাবে যিসকল অনবৰতে থাকে, মই সকলোকে কোৱা নাই, একাংশক বাদ দি পেলাই কৈছোঁ। আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই, মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে। অনুৰাগী আপুনি নাভাবে, কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ। মই যদি চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ দোষ, মোৰ দোষ নহয়। কিন্তু মই কাকো চামচা বুলি নাভাবোঁ। মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ। চাওক, শুভাকাংক্ষীয়ে মানুহৰ ভুল আৰু দোষ, শুদ্ধ আৰু ভুল দুয়োটাই দেখুৱাই দিয়ে। ভালটোক প্ৰশংসা কৰে, বেয়াটোক সমালোচনা কৰে। অনুৰাগীয়ে তেওঁক সদায় ভাল হোৱাটো বিচাৰে আৰু তেওঁক নেতাৰ দৰে গণ্য কৰে, যে তেওঁক সদায় ফ'ল' কৰে, তেওঁ অনুগামী হ'বলৈ চেষ্টা কৰে। আৰু চামচাই ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰে, তেওঁ যি কৰে সকলো ভালেই দেখে, তেওঁ বেয়া একোৱেই নেদেখে। আৰু যিসকলে আকৌ শুভাকাংক্ষী হৈ সমালোচনা কৰে, সেই চামচাবিলাকে তেওঁলোকক আক্ৰমণ কৰে, সমালোচনা কৰে। তেনেকুৱা একাংশ মানুহ আপোনাৰ লগত থাকে, আপোনাৰ কেতিয়াও জীৱনত তেওঁলোকে কোনো ভুলেই নেদেখে। আপুনি নিজেই কৈছে আপোনাৰ কিছু ভুল আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে, কিন্তু আপোনাৰ সেইসকলে সেই ভুলটো কেতিয়াও নেদেখে, তেওঁলোকে সকলো শুদ্ধ বুলি ভাবে। সেইসকল আপোনাৰ চামচা নহয় কি? তাত আৰু এটা কথা আছে, বেছিভাগে মোক ভয় কৰে, প্ৰব্লেমটো সেইটো। গতিকে তাৰ মন থাকিলেও সি ক'ব নোৱাৰে, আৰু মোক কথা ক'ব পৰা মানে খুব কম থাকে মোৰ লগত, আৰু বেছিভাগ সৰু মোতকৈ। লগৰ যিখিনি আছে একেলগৰ একে বয়সৰ সমপৰ্যায়ৰ, তেওঁলোকে কয়, কিন্তু নোকোৱা নহয় এইটো বেয়া কাম হ'ল, ভুল হ'ল। কিন্তু সৰুখিনিয়ে ক'বলৈ মোক ভয় কৰে আচলতে, প্ৰব্লেমটো সেইটো। তাৰ মন গ'লেও ক'ব নোৱাৰে। কিয়? আপুনি কি আক্ৰমণ কৰে নেকি ভুল শুধৰাই দিলে? ভয়টো থাকে নহয়, ভয়টো থাকিবই। এইটো আৰু ভয় এইটো আছে, এইটো ৰেচপেক্ট, থ্ৰু ৰেচপেক্ট আহে। চ' সেইটো কাৰণে ক'ব নোৱাৰে চাগে। এই কথাটো আপুনি নিজে যিহেতু গম পায় ভয়ত নকয় বুলি, তেওঁলোকক আপুনি এটা পৰিৱেশো দিব লাগে কেতিয়াবা, যে সিহঁতি মোক এই কথাবিলাক কওক। মই কিন্তু একদম চিম্পলি থাকোঁ চবৰ লগত, কিন্তু তথাপি ভয় কৰে, এইটো মই কি কৰিম। আৰু মই মাজে মাজে খং কৰে, সেইটো জানে, খং উঠি যায় ফটকে। সেইটো কাৰণে তেওঁলোকৰ এটা ভয় এটা আছে। আৰু মোৰ সেই লগৰ সমপৰ্যায়ৰ যিখিনি, তেওঁলোক থাকিলেই হ'ল মোৰ লগত। তেওঁলোক ঠিক আছে। আৰু মোৰ লগৰ বেছিভাগ খুব ভাল ভাল কাম কৰা, ভাল পজিশ্যনত থকা মানুহ। চ' মই নাভাবোঁ যে তেওঁলোকে ভুল দিছে। আপুনি এইমাত্ৰ যিটো কথা কৈছে, খুব ভাল মানুহ আপোনাৰ লগৰ, খুব ভাল বন্ধু হয়, ময়ো জানো একাংশ খুব আপোনাৰ ভাল মানুহ আপোনাৰ লগত আছে, কিন্তু সম পৰিমাণে আপোনাৰ লগত একাংশ খুব তলৰ শ্ৰেণীৰ চিন্তা কৰা মানুহো থাকে, মানে যিবিলাকক ক'বলৈ মোৰ বেয়া লাগিছে শব্দটো, মোটামুটি ফটুৱা বুলি ক'ব পাৰি, তেনেকুৱা একাংশও আপোনাৰ লগত থাকে। মানুহক ইমান চৰিত্ৰ বিচাৰ কৰি থাকিবলৈ হ'লে মই কাম কৰিবলৈ সময় নাপাম।
গতিকে মোক সেই ফ্ৰী স্পেচটো লাগে আৰু তেওঁলোকে যদি ভুল কৰিছে সেইটো তেওঁলোক ভুক্তভোগী নিজে হ'ব তেওঁলোকে ভুল কৰাৰ কাৰণে যে আপোনাৰ বদনাম হৈছে সেইটো মই চম্ভালিব লাগিব আৰু উপায় নাই আৰু মই এই কথাখিনি আপোনাক কি কাৰণে কৈছোঁ মোৰ লক্ষ্যটো সেইটোৱেই মই নিবিচাৰোঁ কেতিয়াও জুবিন গাৰ্গক কোনোবাই সোঁৱে বয়ে থকা মানুহে ক্ষতি কৰক জুবিন গাৰ্গক কোনোবাই বদনামী কৰক মই বিচাৰোঁ জুবিন গাৰ্গ হৈ থাকক না আজিকালি সেইকাৰণে মই কওঁ তেওঁলোক চবকে যে প্ৰত্যেকটো কথা মোৰ লগত আলোচনা কৰি মোক সুধি পেলাই কৰিব লাগিব নিজে ডিচিশ্যন ল'ব নোৱাৰোঁ এজ এ মানে মই যদি মোক যদি চিফ বুলি ভাবোঁ দেন উইল হেভ টু কনচাল্ট মি সেইটো বাৰে বাৰে মই বুজাই আছোঁ সিহঁতক কিছুমান আছে মই জানো উল্টা পুল্টা কৰিছে মাজতে গতিকে মই ভাবোঁ যে তেওঁলোক সলনি হৈ যাব মোৰ লগত থাকিলে এই যে জুবিন গাৰ্গৰ নামত যিটো ফেষ্টিভেল হয় জুবিন গাৰ্গ সংগীত মহোৎসৱ বেলেগ নাই সেইটো নহয় এইটো কলাগুৰু মহোৎসৱ হয় প্ৰথমবাৰটো জুবিন গাৰ্গ প্ৰথমবাৰ তেওঁলোকে অকলে পাতিছিলে মোক নুসুধাকৈ পাতি দিলে মোৰ নামত তো মই তেওঁলোকক কৈছিলোঁ তেতিয়া বোলো মানুহ মৰিলেহে ফেষ্টিভেল পাতে মানুহৰ নামত মানুহ জীয়াই থাকেতো নাপাতে সেইটো ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক এইটো আৰু মোৰ ফেষ্টিভেল এটা কৰাৰ মোৰ সদায় ইচ্ছা আছিলে সেইকাৰণে মই নেক্সট ইয়েৰৰ পৰা মই নিজে সোমাই দিলোঁ এতিয়া এইবছৰ আমি বৰপেটাত পাতিম আৰু যিহেতু আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে আকৌ কলাগুৰু নামতে আমি সেই ফেষ্টিভেলটো কৰিছোঁ সেইকাৰণে মই এনেও বিষ্ণু ৰাভাৰ ফলোৱাৰ জানো চ' ৰাভাক কেন্দ্ৰ কৰি আমি বহুত কাম কৰিব পাৰোঁ আচলতে আৰু কলাগুৰুৰ লগত জড়িত বহুত মানুহ আছে অসমত এতিয়াও জীয়াই আছে কিছুমান মানুহ চ' তেওঁলোককো জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ যোৱাবাৰ নগাঁৱত কৰিছিলোঁ বিষ্ণু ৰাভাৰ লগত এক্টিং কৰা মানুহ মাতি আনিছোঁ আমি সম্বৰ্ধনা জনাইছোঁ বিভিন্ন কালচাৰৰ বিভিন্ন জনজাতিৰ মানুহ মাতিছোঁ এইবাৰ বৰপেটাত আৰু ডাঙৰকৈ কৰিম আৰু ইণ্টাৰেষ্টিং যোৱাবাৰ মোৰ কোনো স্পনচৰ নাছিলে মই পকেটৰ পইচা কৰিলোঁ গোটেই খৰচ মই বহন কৰিছোঁ চ' এইবাৰ খালি আমি স্পনচৰলৈ কৰিম ভালকৈ হয় মই শুভেচ্ছা এইটো মই আৰু ডাঙৰ কৰিব বিচাৰোঁ কলাগুৰু ফেষ্টিভেলটো আৰু প্ৰত্যেক বছৰ অসমৰ বিভিন্ন জেগাত কৰিম বেলেগ বেলেগ চহৰত কলাগুৰুৰ প্ৰসংগ ওলাইছে কাৰণে মোৰ কথা এটা হঠাৎ মনত পৰিছে কাৰণে সোধোঁ বিষ্ণু ৰাভাৰ কথা ক'বলৈ গৈ আপুনি এবাৰ জ্যোতিপ্ৰসাদৰ সন্দৰ্ভত কোনোবাই সোধোতেনে আপুনি অকণমান নক'বলগীয়া কথা এটা কৈ দিছিল আপোনাৰ নিশ্চয় মনত আছে মোক কোৱাৰ ধৰণটো ভুল হ'ল আচলতে মই দুইজনকে ভাল পাওঁ কিন্তু ৰাভাক মই বেছি ফ'ল' কৰোঁ কথাটো মই তেনেকৈ ক'ব লাগিছিলে মই অকণমান বেলেগ ধৰণে কৰোঁ ক'লোঁ সেইটো কাৰণে এটা ৰিপ্ৰকেশ্যন হ'ল আৰু হুলস্থুল এটা হৈছিলে দুদিনমান কিন্তু মানে আপুনি কওঁ বুলি কোৱা নাছিলে সেইটো কাৰণ মোক কোৱাৰ ধৰণটো বেলেগ হৈ গ'ল মই যে ৰাভাক বেছি ভাল পাওঁ আৰু বেছি ফ'ল' কৰোঁ সেইটো কথাই ক'ব লাগিছিলে মই কাৰণ বেলেগ ধৰণে ওলালে মুখৰ পৰা চ' কথা ভুলকৈ ক'লে গণ্ডগোল হয় এইটো আজিকালি কাৰণ অকণমান চাই চিতি সাৱধান ক'বলৈ শিকিছোঁ চাই চিতি সাৱধান ক'বলৈ চেষ্টা কৰিছে তাৰমানে আপুনি ভাবি চিন্তি নোকোৱাৰ কাৰণে বিগত সময়ছোৱাত আপুনি সলঠেকত যে পৰিছিল সেইটো আপুনি আজি স্বীকাৰ কৰে এবাৰ পৰিছোঁ নিশ্চয় সেইটো দেখিছে চবে ময়ো দেখিছোঁ চ' মোৰ ইণ্টেনশ্যন নাছিলে কিন্তু কোনো কাৰোবাক হেৰি কৰোঁ কাৰোবাক মই আৰ্টিষ্টক কেতিয়াও মানে তোলা চনিয়ে নাচাওঁ কেতিয়াও আমি জুবিন গাৰ্গৰ লগত এনেকৈ কিছু কথা পাতিম গীত শুনিম আজি অকণমান সময়ৰ কাৰণে মই অভিমত অনুষ্ঠানত বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছত পৰৱৰ্তী অংশলৈ উলটি আহিম কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই অভিমত অনুষ্ঠানৰ মাজলৈ আপোনালোকে গম পাইছে অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ আজিৰ অভিমতৰ অতিথি মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এটা কথা কওকচোন এতিয়ালৈকে আপুনি হিন্দী গীত কিমান গাইছে হিন্দী 150মান গাইছোঁ চাগে 70-80খনমান চিনেমাতে গাইছোঁ প্ৰথমটো কোনটো গীত গাইছিল মনত আছে প্ৰথমে চিনেমাত প্ৰথমটো বাৰু মই এলবাম কৰিছোঁ মই চান্দিৰাত বুলি নিজে এটা এলবাম কৰিছিলোঁ তাৰপিছত চিনেমা বুলি ক'লে মই কাঁটে চিনেমাত এটা গান গাইছিলোঁ সেইটো শ্বান মই এইটো ডুৱেট আছিলে সঞ্জয় দত্তেও অকণমান দুলাইন গাইছিলে তাত সঞ্জয় দত্তে এনেকৈ গাই চাইছে আৰু চবৰে গান গোৱাৰ ইচ্ছা এটা থাকে আৰু গানটো হিটো হৈছিলে চিনেমাখন ডাঙৰ চিনেমা আছিলে অমিতাভ বচ্চন আছিলে সঞ্জয় দত্ত চ' সেইটো গানেই হ'ব লাগে মোৰ মতে মানে হিন্দী বলিউড বুলি ক'লে আৰু সেইটো গান প্ৰথমতে আহে কাঁটে আৰু তেতিয়াৰ পৰা যি আৰম্ভ কৰিছিল এতিয়ালৈকে মুঠ 150মান গাইছে 150মান গান গাইছোঁ এটা সময়ত আপুনি হিন্দী গীতৰ প্ৰতি থকা আকৰ্ষণ বা বেলেগ কাৰণতেই হওক আপুনি মুম্বাইলৈ গুচি গৈছিল থকা আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আপুনি মুম্বাইত নিজে খোপনি পুতিব নোৱাৰিলে নে আপুনি বাধ্য হৈ পেলাই অসমলৈ ঘূৰি আহিলে মই অসম ভাল পাওঁ কাৰণে ঘূৰি আহিছোঁ প্ৰথম কথা আৰু মুম্বাইত মই এতিয়া প্ৰুভ কৰিবলৈ একো নাই গোটেই এৱাৰ্ড চেৱাৰ্ড গোটেই সোপা পালোঁ চবে মোক চিনি পায় গান চান হিট হ'ল এতিয়া আকৌ নতুনকৈ কি প্ৰুভ কৰিবলৈ আছে মই ভাল গান পালে মই গাম আৰু আজিকালি সেইটো ছিষ্টেম নাই যে বম্বেত গান গাবৰ কাৰণে বম্বেতে থাকি ল'ব লাগিব পৃথিৱীখন বহুত বেলেগ হৈ গ'ল এতিয়া আজিকালি এনেকুৱা হৈ গ'ল ইণ্টাৰনেটৰ থ্ৰুৱেদি তাৰপৰা গান পঠিয়াই দিলে মই ইয়াত গাই দিলোঁ মিউজিক ডিৰেক্টৰ তাত বহি আছে তেনেকৈ বহুত কাম কৰিছোঁ আমি মই মোৰ ষ্টুডিঅ'ত গাইছোঁ গান পঠাই দিছোঁ ইভেন মোৰ নতুন চিনেমা মিছন চেনা কামো তেনেকৈ কৰিছোঁ মই বম্বেত আছোঁ ইয়াৰ পৰা বস্তু পঠাই আছে আকৌ মই ইয়াত আছোঁ ইয়াৰ পৰা মই বস্তু পঠাই আছোঁ তাত কাম চলি আছে চ' কনচেপ্টবোৰ চেঞ্জ হৈছে আজিকালি গ্ল'বেলাইজ হৈ গ'ল গোটেই আৰু টেকনিকেলি আমি এতিয়া বহুত শ্বাৰ্প গতিকে মই নাভাবোঁ যে বম্বেত থাকি ল'ব লাগিব বম্বেত কাম কৰিবৰ কাৰণে আৰু বম্বেত এনি টাইম যদি থাকোঁ পিছত মানুহে ক'ব যে মোক
ই বম্বেতে থাকিলে আৰু অসমৰ কাৰণে একো নকৰিলে আৰু তাত বেছিকৈ থাকিলে মই ইয়াত কাম কৰিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো সেইকাৰণে মই ভাবিলোঁ যে মই ইয়াত থাকোঁ মাজে মাজে যাওঁ বম্বে এতিয়াও যাওঁ মই মাহেকত এবাৰটো যোৱা হয় গৈ তেনেকৈ ধৰণে অহা যোৱা কৰি কাম কৰিম আৰু কানেক্টিভিটিটো থাকিলেই হ'ল আমাৰ মাজত আপুনি ধৰক মুম্বাইত যদি থাকিলহেঁতেন তেনেহ'লে আপুনি এতিয়া যিজন জুবিন হৈ আছে ইয়াতকৈ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ কাৰণে আৰু বেছি যদি সুযোগ পালেহেঁতেন বুলি মই কওঁ তেতিয়া সুযোগ বুলি নহয় মই গান বেছি পালোঁহেঁতেন এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ নেশ্যনেল এৱাৰ্ড পোৱাৰ পিছত মই ইণ্ডিয়াত আৰু মোৰ মানে ভাবিবলগীয়া একো নাই দাটছ দ্য ডেড এণ্ড মই এতিয়া ভাবিলে ইণ্ডিয়াৰ বাহিৰত ভাবিব লাগিব মই সেইকাৰণে এতিয়া ইংলিছ এলবাম এটা কৰি আছোঁ প্লেন কৰি আছোঁ 4টামান গান কৰিছোঁ অলৰেডি চ' মই এটা ইণ্টাৰনেশ্যনেল এলবাম এটা মানে ৰিলিজ দিয়া মোৰ প্লেন আছে ইউনিভাৰ্চেল মিউজিকৰ পৰা কথা পাতিছোঁ মই চ' তেতিয়া বাহিৰৰ দেশতো মোৰ গান বাজিব বেলেগ আপুনি খুব কম সময়তেই কম গীত গাই আপুনি মুম্বাই তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটখনত আপুনি উজলি উঠিছিল কেইটামান গীতে আপোনাক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈছিল আপুনি নিশ্চয় সেই কথাটো জানে কিন্তু সেই মানুহজন পৰৱৰ্তী সময়ত বহুতেই কয় যে খেয়ালি মনৰ কাৰণেই হওক বা মানুহজন জুবিন হোৱাৰ কাৰণেই হওক নাই মুম্বাইত তেওঁ টিকিব নোৱাৰিলে তাত থাকি ভাল নাপাওঁ থাকি ভাল নাপায় মই তেতিয়া থাকিব নাপায় আৰু মই সেই নহয় মই এইটো ক'ব বিচাৰিছোঁ আপুনি বহু ক্ষেত্ৰত এনেকুৱা লাগে আপুনি খুব সাংঘাতিক প্ৰফেচনেল কেতিয়াবা এনেকুৱা লাগে আপুনি মুঠেও প্ৰফেচনেল নহয় মই প্ৰফেচনেল কেতিয়াও নহয় কাৰণ মিউজিকটোক মই প্ৰফেশ্যন বুলি নাভাবোঁ আপুনি প্ৰফেচনেল বুলি কি ভাবে তেনেহ'লে মিউজিকটো মোৰ প্ৰফেশ্যন নহয় পেশ্যন হ'ব লাগে এইটো ব্লাডৰ পৰা আহিব লাগিব চ' প্ৰফেশ্যনেল মানে হৈছে বনিয়া যি অকল বিজনেছৰ কথা চিন্তা কৰে আৰু মই বিজনেছ একেবাৰে নাজানো আপোনাৰ প্ৰফেচনেল কি তেতিয়া মোৰ প্ৰফেশ্যন নাই মই বেকাৰ আচলতে ক'বলৈ গ'লে চাবলৈ গ'লে বেকাৰ এতিয়া গান নাগালে প্ৰগ্ৰেম নকৰিলে মোৰতো বেলেগ ৰাস্তা নাই ক'ৰ পৰা পইচা অহা আৰু মই বিভিন্ন মানুহক হেল্প কৰি ভাল পাওঁ নিজৰ হাতত পইচা নাইকিয়া হৈ যায় কেতিয়াবা তথাপি হেল্প কৰোঁ কিন্তু যিমান পাৰোঁ চ' সেইকাৰণে প্ৰফেশ্যনেল নহয় মই আপোনাক এটা কথা কওঁ যে মই এই কথাটো সোধাৰ এটা কাহিনী আছে ক্ৰিছ 3ত আপোনাৰ এটা ঘটনা ঘটিছিল যি কাৰণে সেই সময়ত আপুনি নিজেও জানে যে কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে দেৰিকৈ যোৱাৰ কাৰণে কিন্তু গানটো যেতিয়া হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি একো নাই বম্বেতটো ট্ৰেফিক জামটো জানে মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত সেইটো এটা কাৰণ নথকা মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলেনে অভিয়াছলি তাৰপিছত মিত্তাল মোৰ মেনেজাৰ আছিলে বম্বেত মানে মানুহ এজনে কাম কৰি যদি ওলাই যায় মিনিমাম 2 ঘণ্টা আগতে ওলাব লাগিব আৰু দিনটো কাম কৰি যেতিয়া মানুহটো ঘূৰি আহে যদি হিচাপ কৰে দিনটো 5 ঘণ্টামান ট্ৰেফিক জামত যায় তেনেকৈ যদি হিচাপ কৰে গোটেই জীৱনটো আধা জীৱন ট্ৰেফিক জামত যাব ঠিক আছে আপুনি ট্ৰেফিক জামত গৈ পেলাই দেৰি হৈছিল তাৰপিছত কওকচোন কি হৈছিলে তাৰপিছত আহিলোঁ মই আৰু একো নাই তেওঁ ক'লে ইমান দেৰিকৈ কেলৈ আহিছিলোঁ মোক ক'লে দেৰি কেলৈ হ'ল মই ক'লোঁ ট্ৰেফিক কিমান দেৰি হৈছিল আপোনাক সময়তকৈ 1.5 ঘণ্টামান হৈছে মই বোলো দেৰি হ'ল ট্ৰেফিক জাম আছিলে আৰু তেনেকৈ মইতো ইষ্টত থাকোঁ তাৰ পৰা আহিছোঁ তাৰপিছত গানটো মই 20 মিনিটমান গাই দিলোঁ তেতিয়া মানে চাইছোঁ দেই মোক সুধিছে তই মেচিন নে মানুহ মই বোলো একো নাই মই যে দেৰিকৈ আহিলোঁ যে টাইমটো মই মিলাই দিলোঁ সেইকাৰণে চ' তাৰপিছত ভাল পোৱা হ'ল আৰু সেইবোৰ সৰু সৰু ঘটনা জমি থাকে আৰু আপুনি যিমানখিনি 150 হিন্দী গীত গোৱাৰ কথা কৈছে তাৰ ভিতৰত মোৰ এটা খুব ভাল লগা গীত হৈছে ইয়া আলি মই ভাবোঁ সেইটোৱে আপোনাক গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত এটা বেলেগ চিনাকি দি দিছে সেইটো ওৱান অফ দ্য মেছিভ হিট আৰু এইটো মানে অকল ইণ্ডিয়া বুলি নহয় সেইটো বাহিৰৰ দেশতো বহুত পপুলাৰ গানটো বিভিন্ন দেশত তাৰপিছত মই বিভিন্ন দেশত প্ৰগ্ৰেম কৰিবলৈ গৈছোঁ আৰু তাৰ আপুনি এৱাৰ্ডো যিহেতু বাহিৰত এৱাৰ্ডো পালোঁ বাহিৰত আৰু বিশেষকৈ বাহিৰৰ ক্লাব যিটো চাৰ্কিট পাববিলাকত ক্লাববিলাকত সেই গানটো বাজিবই আৰু গ'লে চ' বিভিন্ন সাক্ষাৎকাৰত আপুনি সেই কথাটো কৈছে হয়তো মোৰ ইয়াতো আগতে কৈছে যদি মোৰ পাহৰিছোঁ কৈছে চাগে তথাপিও অকণমান যদি আপুনি কাহিনীটো কৈ দিয়ে দৰ্শকসকলে হয়তো ভাল পাব যে সেই গীতটো আপোনাক গাবলৈ দিয়া হোৱা নাছিল আপোনাক বেলেগ এটা গীত গাবলৈ দিছিল মোক বেলেগ এটা গীত গাবলৈ মাতিছিলে আৰু তাৰপিছত হঠাৎ মই যিটো গানৰ কাৰণে মোক মাতিছিলে সেইটো পিছত কেকে গালে কেকে গোৱা হ'ল আৰু মই গানটো যিটো গানৰ কাৰণে মাতিলে মোক সেই গানটো গাই থাকোঁতে মই তাক প্ৰীতমক ক'লোঁ যে আৰু গান আছে নাই কিবা বেলেগ টাইপৰ গান এই গানটো মই বৰ কমফৰ্টেবল পোৱা নাই গাই পেলাই তাৰপিছত সি ক'লে এটা গান আছে আমি 5জনমান ছিংগাৰক গাইছোঁ ইভেন মই নিজেও গাই চাইছোঁ সি গাই চাইছিলে গানটো কৈছে আমাৰ কাৰো পচন্দ হোৱা নাই তেতিয়াই গানটো মোক উলিয়াই দিলে আৰু তেতিয়া মই গানটো গোৱাৰ পিছত মইতো মাজৰাতি আছিলোঁ 2টামান বজাত গোৱাৰ পিছত তেতিয়া প্ৰীতমে মানে তেতিয়া মোক কৈছে যে এইটো ভুল কৰি আছিলোঁ আমি যে গান এইটো তোৰ গানহে আচলতে আৰু গান ভুল ছিংগাৰ হাতত পৰিলে সেই মজাটো নাই সেইটো কাৰণে মই এজ এ মিউজিক ডিৰেক্টৰ কৈছোঁ মই সদায় চিন্তা কৰি লওঁ যে এই গানটো মই কাক গোৱাম
ফিমেল আৰ্টিষ্ট হওক বা মেল আৰ্টিষ্ট হওক, আৰু আজিকালি মই নতুন ছিংগাৰ চবকে গোৱাওঁ ইয়াত চিনেমাবোৰত গৈ আছোঁ। চ' সেইটো আগতে ডিচাইড কৰিলোঁ এইটো মই ইয়াকহে ক'ম, এইটো ইয়াকহে ক'ম, কাৰণ সেই ভুলটো কৰি দিলে পিছত ইৰেজ কৰিবলৈ বেয়া লাগে, সেই আৰ্টিষ্টজনে মনত দুখ পায়। আৰু বম্বেত সেইটো খুব চলে। সেইটো মই আৰু এটা কাৰণ বম্বে বেয়া পাওঁ মই, মানে আৰ্টিষ্টক লৈ এক্সপেৰিমেণ্ট কৰে তাত। একেটা গান 5জন আৰ্টিষ্টক গোৱাই দিব, এতিয়া গানটো নোলোৱালৈকে সেই আৰ্টিষ্টক ক'ব নোৱাৰে যে মই এইটো গান গাই থৈ আহিছোঁ, পিছত দেখিব যে এইটো মাতটো নাই মোৰ। সেইটো মোৰ লগতো হৈছে, বা বেলেগক গোৱাই পেলাই শ্বানৰ গান উৰাই পেলাই মোক গোৱাইছে, কেক উৰাই পেলাই মোক গোৱাইছে। সেইটো মই তাত কওঁ তেতিয়া মই মিউজিক ডিৰেক্টৰজনক, বোলো এইটো একদম ভুল কাৰবাৰ আচলতে। এইটো ছিংগাৰবোৰৰ মাজত খুব বণ্ডিং এটা থাকে, মৰম এটা থাকে। তো শ্বানৰ লগত মই খুব ক্ল'জ, কেকেৰ লগত ক্ল'জ, কিন্তু আমাৰ মাজত এটা বেড ফিলিংছ এটা আহি যায় ন সেইটো কাম কৰিলে। কিন্তু এফালৰ পৰা সেইটো হ'ব নাপায় আচলতে। কিন্তু এফালৰ পৰা সেইটো কাৰণে আকৌ ভালোতো হয়, যেনেকৈ এতিয়া আপোনাৰ এই গীতটোৰ ক্ষেত্ৰত হ'ল, আপোনাক যিটো গাবলৈ দিছিলে আপুনি সেইটো পচন্দ কৰা নাই, কিন্তু এইটো বেলেগক দিছিলে, কিন্তু আপুনি গালে, আপুনি ভাল হৈ গ'ল। নহয়, সেইটো সি আগতে ডিচাইড কৰিব লাগিছিলে যে গানটো শুনিলে গম পায়তো যে এইটো ইয়াৰ ভইচত ভাল লাগিব। এনেই মাতি আনি গোৱাই দিলে কাৰোবাক, আকৌ এটাক মাতি আনি গোৱালে, এইটো কি ধৰণৰ চিষ্টেম মই বুজি নাপাওঁ। এইটো মোৰ এটা মই নাই কৰা আজিকালি। সেই গীতটো যদি আপুনি এইখিনি মুহূৰ্তত অকণমান গায়। याली रहम वाली याली यार पे कुर्बा है सभी, याली मदद वाली याली ये मेरी जान ये जिंदगी इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी, यार पे हाँ लुटा दूँ मिटा दूँ मैं ये हस्ती, यारी रहम वाली यारी यार पे कुर्बान सभी। ধন্যবাদ। বিহুৰ সময়ত যেতিয়া হিন্দী গীতৰ কথা আহি যায়, তেতিয়া দুটা মেৰুত মানুহ বিভাজন হয় অসমৰ মানুহ। একাংশই জুবিনক খুব সমৰ্থন কৰে, আন একাংশই কয় সেই 3 দিন যেনিবা জুবিনে বিহুত হিন্দী নেগালেই কিন্তু মহাভাৰতখন অশুদ্ধ হ'ব, এনেকৈ বহুতে কয়। সেইটো মোৰ কনচেপ্ট আচলতে, মানে মই কওঁ যে মোৰ গানকেইটা মই কিয় গাব নোৱাৰিম, কাৰণ সেই গানকেইটা লৈ পেলাই সেই গানকেইটা যেতিয়া হিট হৈছিলে, মই এৱাৰ্ড পাইছিলোঁ, তেতিয়া মালা পিন্ধাইছিলে, গামোচা পিন্ধাইছিলে, তেতিয়া পিন্ধাব নালাগিছিলে আকৌ, যদি সেইকেইটা গাবলৈ নিদিয়ে মোক ষ্টেজত। সেইটো মই প্ৰটেষ্ট কৰিমেই সদায়। নহয়, আপোনাকতো বেলেগ মঞ্চত গোৱাৰ কেতিয়াও বিৰোধিতা কৰা নাই, অকল বিহুৰ 3 দিনৰ কথাহে মানুহে কয়। সেই বিহুৰ 3 দিন যেনিবা আপুনি হিন্দী গীতকেইটা নাগালেই, কিন্তু আপুনি জুবিন গাৰ্গজন আপোনাৰ অনিষ্ট সাধন হ'ব। বিহু ইজ এ মিউজিক ফেষ্টিভেল, কালচাৰেল ফেষ্টিভেল, তাত লেংগুৱেজৰ বেৰিয়াৰ কেতিয়াও থাকিব নাপায়। কোনো কালচাৰেল ফেষ্টিভেলত পৃথিৱীত লেংগুৱেজ বেৰিয়াৰ নাথাকে। মই ডাঙৰ ডাঙৰ ফেষ্টিভেল বহুত গৈছোঁ বাহিৰত, সেইবিলাকো এনেকৈ পাতে, কিন্তু আমাৰ অসমীয়া মানুহে বিহু ইজ এ মিউজিকেল ফেষ্টিভেল, সেইটো কালচাৰেল মিউজিকেল বুলি ক'ব নোৱাৰি, অকল কালচাৰেল ফেষ্টিভেল, ডান্স চান্স চব থাকে। চ' তাত লেংগুৱেজ বেৰিয়াৰ থাকিব নাপায়। আৰু বিহু এখন পাতে যেতিয়া, অকল অসমীয়া মানুহে পইচা নিদিয়ে, তাত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষাৰ মানুহ চবেই পইচা দিয়ে তাত, তাৰপিছতহে বিহুখন হয়। গতিকে তেওঁলোকক ডিপ্ৰাইভ কৰা হ'ব যদি তেওঁলোকক আমি ইগন'ৰ কৰোঁ তেনেকৈ, যে অকল অসমীয়াই গাব লাগিব। আৰু মই কেতিয়াও নাভাবোঁ যে কোনোবা আৰ্টিষ্টক মানে ডিক্টেট কৰি গান গাব। আপুনি পেইণ্টাৰ এজনক যদি কয় যে তই এনেকুৱা ছবিহে আঁকিব লাগিব, সি মানি ল'ব নেকি? কেতিয়াও নামানে। মই যদি আপোনাক এনেকৈ সেইটো আৰ্টিষ্টিক আচলতে, এইটো কি বুলি ক'ম এতিয়া মই, তাত দুটা আপুনি যিটো কৈছে এফালৰ পৰা সেইটো হয় আৰ্টিষ্টিক ফ্ৰীডম, ফ্ৰীডম, কিন্তু আনফালেদি এনেকৈও থাকিব, যিজন পেইণ্টাৰক মাতি নিছে, কোনোবাই যদি তেওঁক পইচা দি পেলাই পেইণ্ট কৰিবলৈ দিছে, তেওঁৰ মতে পেইণ্ট কৰাটো বিচাৰিবই। নহয়, তেওঁতো এনেই গৈ পেইণ্ট কৰি দিয়া নাই, তেওঁক পইচা দি নিছে পেইণ্ট কৰিবলৈ, যে মই তোমাক 1 লাখ টকা দিছোঁ, তুমি এখন ছবি আঁকি দিয়া আৰু এইটো কালাৰ দিব লাগিব, তেওঁ সেইটো ৰাইট, কাৰণ তেওঁক পে'মেণ্ট কৰিছে। নাই, তেওঁ কৰিব নোৱাৰে, কাৰণ তেওঁ নিজে পেইণ্টাৰ নহয়, কিন্তু তেওঁ পইচা লৈছে তাৰ। তেওঁ যদি নিজে পেইণ্টাৰ হ'লে তেওঁ ছবিখন নিজে আঁকিলেহেঁতেন। পইচা দিছে, কনচেপ্ট দিব পাৰে, কিন্তু মানে টোটেল আইডিয়া দিব নোৱাৰে কেতিয়াও, যে এনেকুৱাহে আঁকিব লাগিব। তেওঁ কেতিয়াও মানি নলয়, মই জানো। মই এটা কথা কওঁ, আপুনি ভুলতো নাভাবিব যে মই আপোনাৰ বিৰোধী শিবিৰত স্থিতি গ্ৰহণ কৰি মই আপোনাক এনেকৈ সুধিছোঁ। যিহেতু বিহুৰ সময়ত আপোনাক নাপালোঁ আমি সুধিবলৈ, বহুদিন গুচি গ'ল, মোৰ মন আছিল যে সেই সময়ত আপোনাক এনেকুৱা কিছু কথা ক'ৰবাত লগ পোৱা হ'লে মই সুধিলোহেঁতেন। আপুনি যিটো কথা কৈছে যে সংগীতৰ কোনো ভাষা নাই, সেইটো হয়, সঁচা কথা। মই যদি আপোনাক কওঁ যে বিহুৰ ভাষা আছে আৰু সেইটো হৈছে অসমীয়া ভাষা। নাই, মই আকৌ অকল বিহু ছিংগাৰ নহয়, প্ৰব্লেমটো সেইটো। বিহু মঞ্চত অকল বিহু ছিংগাৰটো নামাতে, মোক কিয় মাতে? মইতো বিহুৰ পৰা আৰম্ভ কৰি টোকাগীতৰ আৰম্ভ কৰি লোকগীতৰ আৰম্ভ কৰি চব গাওঁ, ষ্টেজতো গাওঁ মই। হিন্দীটো কেলৈ গাব নোৱাৰিম মই? বিহু ছিংগাৰ নহয়তো, মই অকল বিহু গাই মই নাম কৰা নাই। বিহু মই বহুত দেৰিকৈ গাইছোঁ।
বিহু প্ৰায় 97 মানৰ পৰাহে গাইছোঁ তাৰ আগতে বিহু গোৱাই নাছিলোঁ নাই আপোনাক মই বিহু ছিংগাৰ বুলি কোৱাই নাই মই কৈছোঁ সেই 3 দিন বিহু চলি থাকে সেই 3 দিনত অসমীয়া মানুহে যদি বিচাৰে যে আপুনি ইমান এজন মহান শিল্পী আপুনি অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীজন গতিকে আপুনি টোকাৰী গীত গাওক লোকসংগীত গাওক আধুনিক গীত গাওক যি গাই গাওক আপুনি গোটেইখিনি অসমীয়াতে গাওক কিন্তু আপোনাক মানুহে কয় যে ধৰক এতিয়া য'তে গৈ বহাগে পালে কেইজনমান মানুহে কয় চবেই নকয় বেছিভাগে এনজয় কৰে নহ'লে মোৰ প্ৰগ্ৰেমত ইমান মানুহ কিলে আহে আৰু যদি কণ্ট্ৰভাৰ্চি নালাগে ইমান কণ্ট্ৰভাৰ্চিৰ পৰা আঁতৰি থাকিবলৈ হয় মোক প্ৰথম দিন নামাতিলে হ'ল মই ধুনীয়াকৈ ঘূৰি এনজয় কৰি ফুৰিম আপুনি তাৰমানে নিজৰ স্থিতিত অটল থাকিবই য়েছ অফক'ৰ্ছ মই আজি 10-15 বছৰ পৰা আছোঁ এইটো স্থিতিত মই যদি স্থিতি সলনি কৰোঁ মোৰ কোনো ডিগনিটি নাথাকিব সেইটো ক'ৰবাত কিবা এটা জেদ আছে নেকি মই এনেও জেদি মানুহটো মোক জোৰকৈ একো কৰাব নোৱাৰে কোনো কোটি টকা দিলেও মই নকওঁ কিন্তু কেতিয়াবা আকৌ বিনা পইচাতে কৰি দিম আৰু আৰ্টিষ্ট তেনেকুৱাই হ'ব লাগে আচলতে ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহিম অকণমান সময়ৰ কাৰণে এইখিনিতে মই বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে মই জুবিন গাৰ্গৰ কাষলৈ উভতি আহিম কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ আপোনালোকে গম পাইছে আজিৰ অভিমতৰ অতিথি জুবিন গাৰ্গ মই অতি ব্যক্তিগত কথা এটা সোধোঁ জুবিনৰ যিটো বেশভূষা অলপ বিচিত্ৰ অসমৰ গায়কসকলৰ ভিতৰত একক এই যে কাণত 2-3 পাত ফুলি কেতিয়াবা ভৰিত এপাত জোতা বেলেগ আন এপাত বেলেগ পেণ্টটো গোটেই উধাই মুধাই ওপৰৰ পৰা তললৈ কটা যেন একেবাৰে দৰিদ্ৰ জুবিন ফটা চিটা চোলা পিনে এনেকুৱা লাগে সেইবিলাক একদম ইনফেশ্যন আচলতে আমাৰ ইয়াত দেৰিকৈ পায়হি এতিয়া দুফালে দুটা কালাৰৰ জোতাটো মই 10 বছৰ আগতে পিন্ধিছিলোঁ তেতিয়া মানুহে হাঁহিছিলে বাৰু এতিয়া কিন্তু সেইটো ইনফেশ্যন এতিয়া এইবাৰ ৱৰ্ল্ড কাপত বা অলিম্পিকত মানুহে মন কৰিছে চাগে প্লেয়াৰবিলাক চবে বেলেগ বেলেগ কালাৰ পিন্ধিছে আৰু বাহিৰৰ ব্ৰেণ্ডবিলাকৰ তেনেকুৱা জোতাই ওলায় মানে ডিফাৰেণ্ট বাই কালাৰ বুলি কয় ডিজাইনটো একে থাকে কিন্তু কালাৰটো বেলেগ থাকে সেইটো জুবিনে নিজে কৰোঁ বুলি কৰে নে ক'ৰবাত দেখি আহি পেলাই কৰে না সেইটো মই বাহিৰত মই ক'ৰবাত দেখিছিলোঁ মই 10 বছৰমান আগতে আমাৰ ইয়াত তেতিয়া অহা নাই আজিকালি বম্বে চম্বেত ওলাইছে বাৰু কিন্তু মানুহে পিন্ধিবলৈ সাহস নকৰে বেছিভাগে আৰু ড্ৰেছ চেন্সটো মোৰ অলপ বেলেগ ষ্টাইল ষ্টেটমেণ্টটো মোৰ বেলেগ জীৱনত কেতিয়াবা এনেকুৱা চাৰ্ট আৰু পেণ্ট পিন্ধি পাইছেনে জুবিনে বা কল্পনাও কৰি পাইছেনে খুব কাৰা ইস্ত্ৰি দিয়া ফৰ্মেল চাৰ্ট খুব টেৰিকটৰ চাৰ্ট এটা বা এনেকুৱা পেণ্ট ইস্ত্ৰি কৰা মই ইস্ত্ৰি কৰা কাপোৰ খুব নিপিন্ধোৱে মই কম পিন্ধোঁ কেতিয়াবা জবৰদস্তি কিছুমান অলপ ভাল দামী শ্বাৰ্ট টাৰ্ট হ'লে তেতিয়া গৰিমাহঁতে ইস্ত্ৰি কৰি দিয়ে জবৰদস্তি মই কওঁ যে এইটো গাতে ইস্ত্ৰি হৈ যাব বুলি কওঁ বোলো 10 মিনিটমান পিন্ধাৰ পিছত সি নিজে ইস্ত্ৰি হৈ যাব সেইটো ইস্ত্ৰি এইটোকে মই জানিব বিচাৰিছোঁ যে এই যে বিচিত্ৰ এতিয়াও যে ডিঙিত ইমান সোপা কিবা কিবি পিন্ধি থকা হৈছে এই কাণত যে কাণফুলি মই বহুত আগৰ পৰা পিন্ধোঁ মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ মানৰ পৰা পিন্ধিছোঁ টেটু আঁকিবলৈ চাগে জেগাই নাই নেকি গাটো নাই দুটাই আছে টেটু বেছি নাই আকৌ কাৰণ টেটু বেছি হ'লে এক্টিঙত প্ৰব্লেম হয় কেৰেক্টাৰৰ কাৰণে এইকেইটা চখ এটা আছিলে বহুত দিন চিন্তা কৰি লাষ্টত 2টা আঁকি দিলোঁ আৰু হ'ব ইমানতে সমাপ্ত আৰু কাণফুলি মই নিজে নিজৰ কাণ ফুটোৱা মানুহ মই নিজে নিজৰ চখ নে এইটো বেলেগক দেখুৱাবলৈ কৰে টেটু ইজ এন আৰ্ট সেইটো মানে অকল টেটু বুলি কোৱা নাই গোটেই মই সামগ্ৰিক বেশভূষাটোৰ কথা কৈছোঁ মই বেলেগ হৈ থাকি ভাল পাওঁ আৰু মোৰ ষ্টাইল ষ্টেটমেণ্টটো মোৰ নিজৰ আৰু মানে বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ আৰু এতিয়া মই অলপ ইন'ভেটিভো কেতিয়াবা ডিঙিত এডাল যিডাল পিন্ধি আছোঁ কেতিয়াবা পায়জামা ৰচি হয় এডাল সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট সেইবোৰ মানে ছোৱালী মানুহে পাৰে ল'ৰাই নোৱাৰে কেতিয়াও এইডাল কালাৰফুল আছিলে মই বোলো হ'ব দে এডাল ডিঙিতে পিন্ধোঁ আৰু চ' কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি কঁকালৰ পৰা আহি ডিঙি পাই গৈছে আহি চ' বস্তুটো দেখিবলৈ ভাল লাগিব লাগে ষ্টাইলিছ লাগিব লাগে মই সেইটো বিশ্বাস কৰোঁ আৰু এটা কথা এইমাত্ৰ যে ক'লে অলপ নিজেই কৈছে যে সৃষ্টিমূলক মানে আৰ্টিষ্টিক ভাল লাগে মোৰো ভাল লাগে কিন্তু জুবিনৰ যোৱা কিছু বছৰত খুব মানে সাংঘাতিক বিশেষকৈ চিনেমাৰ কথা মই নাই কোৱা আপুনি ভুলতো নাভাবিব মই গীতৰ কথা কৈছোঁ যিবিলাক গীতে আপোনাক জুবিন গাৰ্গ কৰিছিল তেনেকুৱা গীতৰ সৃষ্টি কিবা হৈছেনে মই লাষ্ট কি এলবাম কৰিলোঁ ৰক কৰিছোঁ লাষ্ট আৰু এতিয়া চিনেমাত বেছি গুৰুত্ব দিছোঁ কাৰণ চবেই জানে অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা যিমান পাৰি চিনেমাটোক আগুৱাই লৈ যাব লাগে সেইকাৰণে বেছিভাগ চিনেমাৰ মিউজিক কৰি আছোঁ মানে গীত বাদ দিলে নেকি চিনেমাটো গানেই কৰি আছোঁ এক্টিঙো কৰি আছোঁ বাৰু প্ৰত্যেকখন চিনেমাত এতিয়া 5টা-6টা গান বনাব লাগে তাৰপিছত আকৌ বেলেগকৈ গান বনাবলৈ মানে সময় নাথাকে প্ৰথম কথা মোৰ এটা এলবাম ৰেডি হৈ আছে মা বুলি সেইটো খুব চিৰিয়াছ এলবাম কিন্তু ৰিলিজ কৰিবলৈ মোৰ সাহস হোৱা নাই এতিয়া মানে এলবাম হিচাপে আজিকালি আপুনি দেখিছে চাগে চবেই এটা গান ৰিলিজ কৰে সেইটো গানকে ভিডিঅ' কৰে কাৰণ গানৰ চেল নাই প্ৰথম কথা এলবামৰ চেল নাই প্ৰডিউচাৰ নাই ছেকেণ্ড কথা আজিকালি চবেই নিজে এটা গান কৰে প্ৰডিউচাৰ বিচাৰি নুফুৰে আৰু কাৰণ প্ৰডিউচাৰ নাইকিয়া হৈ গ'ল চব এতিয়া মই সেই মা এলবামটো নিজৰ মতে কৰিছোঁ নিজে কৰিছোঁ চ' সেইকাৰণে এলবাম কৰিবলৈ মানে আজিকালি সেই মানুহকেইটা নাইকিয়া হৈ থাকিলে কাৰণ বস্তু বিক্ৰীয়ে নাই
আৰু এটা গান ৰিলিজ হোৱাৰ লগে লগে সেইটো আৰু ভাইৰেল হৈ যায়, গোটেই মোবাইলে গ'ল। বিজনেছ বুলিবলৈ একো নাই, আৰু খৰচ কৰা পইচাটো যদি ঘূৰি নাহে তেতিয়া মানুহে সাহস কেনে কৰিব কৰিবলৈ। সেইকাৰণে বোলো চিনেমা কৰি আছোঁ, চিনেমা বেলেগে বনাই আছে। এতিয়া ভাইমন দাৰ নতুন চিনেমাখন মই কৰিলোঁ, প্ৰিয়াৰ প্ৰিয়, তাৰ গান ৰিলিজ হোৱা নাই এতিয়াও। আণ্ডাৰৱৰ্ল্ড বুলি এখন কৰিলোঁ, সেইখনতো এক্টিং কৰিছোঁ মই, তাতো কেইবাটাও ধুনীয়া গান কৰিছোঁ। মিছন চাইনা কৰিলোঁ। চ' চিনেমাৰ গীত কৰাৰ কাৰণে জুবিনৰ যিবিলাক নিজস্ব মানে সৃষ্টি আছিল এক প্ৰকাৰ, মানে এইখিনিও নিজস্ব, কিন্তু মই সেইটো কোৱা নাই, মানে এই ধাৰাটোৰ কথা কৈছোঁ। চিনেমাক বাদ দি মানে চ'ল' এলবামৰ কথা, চ'ল' এলবাম যিখিনি আছিল, চ'ল' এলবাম এটা ৰেডি আছে মোৰ। এতিয়া মই ভাবি আছোঁ মাঘৰ বিহুত ৰিলিজ কৰোঁ নেকি। এলবামটোৰ নাম মা দিম, আৰু ধুনীয়া কেইটামান গান। আপুনি মা দিয়াৰ কথা কওঁতে মই এটা কথা মনত পৰিছে, এইবাৰ হয়তো আবাহন থিয়েটাৰত আপুনি এটা মা বুলি এটা গান হিট হৈছে গাইছে, কিন্তু সেইটো মোৰ গান নহয় আছিলে, আৰু থিয়েটাৰৰ কাৰণেহে গাইছোঁ মই গানটো। কিন্তু গানটো মানুহে ভাল পালে, কিন্তু মোৰ মা এলবামৰ কনচেপ্টটো একেবাৰে বেলেগ। সেই গীতটো কিন্তু মানুহে বহুত আদৰি লৈছে, আপুনি গম পায়? আপুনি জানো, য়েছ। অকণমান সেইটো একদম মন নাই মোৰ, কাৰণ সেইটো ৰিলিজ হোৱাৰ পিছত মই মানুহৰ মুখতহে শুনিছোঁ, শুনিবলৈ সময় পোৱা নাই। আৰু তাত মা শব্দটো আছে, কিন্তু মোৰ যিটো মা এলবাম তাত এটা গানটো মা শব্দটো নাই, মাৰ ডেফিনেশ্যনহে আছে, বিভিন্ন ধৰণৰ ডেফিনেশ্যন, বেলেগ চবৰ কাৰণে বেলেগ মা বেলেগ ৰূপ হ'ব পাৰে। কেইটা গীত আছে তাত 6টা কৰিম, তাতকৈ কৰি লাভ নাই। সাজু নেকি? 6টা মোৰ অলমোষ্ট 4টা গান ৰেডি হৈ গ'ল, আৰু এটা গান দিগন্ত ভাৰতীয়ে বনাই আছে। 4টা, বাকী 4টা মোৰ, দিগন্ত এটা কৰিছে, আৰু লাষ্ট 6 নম্বৰটো আকৌ মই নিজে। তাৰ এটা গীত শুনিব পাৰোঁ নেকি আমি এতিয়া? ৰিলিজ হোৱা নাই কিন্তু হ'ব। নিচুকনি গীত মোৰ কিনিনো হেৰালে, হৃদয় কোণত থাংবা জ্বলি থকা জেউতি কিনিনো নুমালে, সমীৰত ধুমুহা গান এন্ধাৰে সাৰ পাই হাঁহি মাৰি কয়, তইহে মোৰ সন্তান, তইহে মোৰ সন্তান। নিচুকনি গীত মোৰ কিনিনো হেৰালে, হৃদয় কোণত থানবান জ্বলি থকা জেউতি কিনিনো নুমালে, সমীৰত ধুমুহা গান। এইটো অলপ বেলেগ ধৰণে লিখিছোঁ গানটো। তাৰমানে মই কেৰেক্টাৰ সদায় চিনেমাৰ কথা নহয়, চিনেমাত ছিকুৱেঞ্চ থাকে, ছিকুৱেঞ্চ অনুযায়ী গান লিখিব লাগে। কিন্তু মই যেতিয়া চ'ল' এলবামৰ গান কৰোঁ বা নিজে গান কৰোঁ, তেতিয়া সদায় মই এটা কেৰেক্টাৰ হৈ লওঁ যে মই এইটো কেৰেক্টাৰ, তেতিয়া সেই ফিলিংছটোৰ ওপৰত মই গান লিখোঁ। এইটো তেনেকৈ লিখা, এইটো মানে ল'ৰা এজন যাৰ মাকজনী প্ৰষ্টিটিউট, তাৰ ফিলিংছটো কেনেকুৱা হ'ব পাৰে। সৰু ল'ৰা নহয়, ডাঙৰ ল'ৰা, সি গোটেই জীৱন দেখিছে মাকে তাৰ কাৰণে কিন্তু প্ৰষ্টিটিউশ্যন কৰে, তাক ডাঙৰ কৰিবৰ কাৰণে, তাক পঢ়াই শুনাই। গতিকে সি ডাঙৰ হোৱাৰ পিছত তাৰ ফিলিংছটো কেনেকুৱা হ'ব পাৰে, সেইটোৰ ওপৰত এই গোটেই গানটো লিখিছোঁ। এইটো অকণমান কনচেপ্টটো বেলেগ আৰু এতিয়া কৈ দিলোঁ যেতিয়া মানুহে শুনিলে তেতিয়া বুজি পাব। সেইকাৰণে কয় নিচুকনি গীত মোৰ কিনিনো হেৰালে, হৃদয় কোণত থানবান। মানে মোৰ মাজনী নিচুকনি গীত গোৱা মা নহয়, কিন্তু সদায় শ্বি ইজ টৰ্চাৰ্ড, ফ্ৰাষ্ট্ৰেটেড। চ' এটা ধুনীয়া কনচেপ্ট, বহুত দিনৰ পৰা ভাবি আছিলোঁ, সেইটোৰ ওপৰত লিখিছোঁ। খুব সুন্দৰ। মই ভাবোঁ মানুহে চাগে ভাল পাব, আপুনি কোৱাৰ ধৰণে যদি হয় ভাল লাগিব চাগে। বহুদিনৰ মূৰত এটা ভাল এলবাম আপোনাৰ পৰা পাব হয়তো। থেংক ইউ। মই অনুষ্ঠানটোৰ শেষৰ ফাললৈ আহিছোঁ যিহেতু, মই কেইটামান পোনপটীয়াকৈ আপোনাক কথা সুধিম। অসমৰ গায়কসকলক, মই শিল্পী বুলি কোৱা নাই, বহুত গায়কক মানে ধ্বংস কৰিছে দুটা বস্তুৱে। এক, তেওঁ যোগ্য প্ৰতিদ্বন্দ্বী যেতিয়া ওলায় তেতিয়া এজনৰ ধ্বংসযজ্ঞ আৰম্ভ হয়। 2, মদে। জুবিন গাৰ্গৰ এই দুটাৰ ভিতৰত কোনটো ডাঙৰ শত্ৰু, কোনোবা ডাঙৰ প্ৰতিদ্বন্দ্বী? প্ৰতিদ্বন্দ্বীৰ কথাটো নাই, প্ৰতিদ্বন্দ্বীৰ কথাটো মানে প্ৰথম কথা মই এতিয়া অকল ছিংগাৰ হৈ থকা নাই, মই ঢেৰ কাম কৰি আছোঁ। লাষ্ট 2 বছৰটো বেছিভাগ এক্টিং কৰি আছোঁ, মই 7খন চিনেমা কৰিলোঁ। চ' প্ৰতিদ্বন্দ্বীৰ কথা নাই, আৰু মই কেতিয়াও প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মিউজিক বা এনি আৰ্ট ফৰ্ম, তাত প্ৰতিযোগিতা নাই বুলি ভাবোঁ। আপোনাক অসমৰ মানুহে, আপুনি যে প্ৰতিদ্বন্দ্বী নাই বুলি কৈছে, বহু মানুহে ভাবে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন, আৰু পাপনৰ উত্থানত জুবিন কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হৈ যায়, এনেকৈ বুলি বহুতে চৰ্চা কৰে। আপুনি গম পায়নে? মই কি কাৰণে ফ্ৰাষ্ট্ৰেটেড হ'ম? কাৰণ মই অকল ছিংগাৰ নহয়, বাৰে বাৰে কৈছোঁ, মোৰ পৰিসৰটো অলপ বহল। আপুনি মানে একচ্ছত্ৰী আছিল। ভূপেন হাজৰিকাৰ পিছত বহুতে কয় যে উঠি অহা চামৰ ভিতৰত, মই সন্মান কৰি পেলাই কৈছোঁ, যিসকল ছিনিয়ৰ শিল্পী আছে, লোকনাথ গোস্বামী, পুলক বেনাৰ্জী, এনেকৈ যিসকল জীৱিত মানুহ, তেখেতসকলক সন্মান কৰিও কৈছোঁ, ভূপেন হাজৰিকাৰ পিছত য়ং চামৰ ভিতৰত আটাইতকৈ আপোনাকেই মানুহে 1 নম্বৰত ৰাখে, এতিয়াও আছে আপুনি। কিন্তু আপোনাক প্ৰত্যাহ্বান জনাব পৰাকৈ বহু দীঘলীয়া সময় এটা অসমত কোনো ওলোৱা নাই। বহুত ওলাইছে গায়ক, গায়িকা, নাই, কোনো পৰা নাই।
কিন্তু এটা সময়ত পাপনৰ আৱিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে। টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ, আৰু সেইজন বেলেগ কোনো নহয়, পাপন। আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয়, যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয়, নকৰিবলগীয়া ঘটনা ঘটায়, মিছা কথাটো এনেকৈ বহুতে ভাবে। উলিয়াইবিলাক মই শংকিত হোৱাৰ কোনো কথা নাই, কাৰণ মোৰ 25 বছৰ হ'ল, পাপন অকল 5 বছৰ হৈছে। গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম? মই বহুত আগতে আহিলোঁ। পাপন হাৰ্ডলি 5 years হৈছে তাৰ, আৰু সি ভাল কাম কৰি আছে নতুন। আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলোঁ। নহয়, আপুনি গাইছিলে? মই গাইছিলোঁ স্নিগ্ধ জোনাক বুলি এলবাম এটাত, আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ ছং। কথাটো এনেকুৱা হৈছে নেকি, যিধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গোৱাইছে, ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল, সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত? জিতুলাই মোক তেনেকৈ পাপনে আপোনাক উৰাই দিছে এতিয়া? জিতুলাৰ লগত মই কীবৰ্ড বজাইছিলোঁ। অঁ, মোক উৰাই দিব নোৱাৰে, এইটো লাভ নাই। ৰজা এটাই থাকে, মন্ত্ৰী ধেৰ থাকে। আৰু পাপন আমি খুব ভাল বন্ধু, এতিয়াও আমি আড্ডা মাৰোঁ, বহোঁ। সি বম্বেত আগতে মোৰ ঘৰত থাকেহি, মই দিল্লীত তাৰ ঘৰত থাকোঁ। আৰু ইভেন বম্বেটো তাক মই মাতি মই নাছিলোঁ, সদায় মই জোৰ কৰোঁতে বম্বেলৈ ভাল। তাৰমানে অসমীয়া সংগীত জগতত আপুনি নিজকে এতিয়াও ৰজা বুলি ভাবে, আৰু মন্ত্ৰী যদি আছে প্ৰধানমন্ত্ৰী, তেনেহ'লে পাপন নে কি? তেনেকৈ কোৱা নাই, মই কৈছোঁ ছিংগাৰটো ওলাবই লাগিব, নতুন ছিংগাৰ। যদি 25 বছৰ যদি নতুন ভাল ছিংগাৰ নোলায়, সেইটো বেয়া কথাই আছিলে সমাজৰ কাৰণে। আৰু সেইকাৰণে মই নতুন যিবিলাক ছিংগাৰ ভাল গায়, মই চবকে ইনস্পায়াৰ কৰোঁ, আৰু য'ত চান্স পাওঁ মই ত'তে গোৱাওঁ। চাওক, মই কিয় কৈছোঁ, আপোনাৰ এতিয়া যেনেকৈ অজস্ৰ ফ্ৰেণ্ড ফলোৱাৰ আছে, আপোনাৰ ফেন ক্লাব আছে, তেনেকৈ অসমত বেলেগৰ ফেন ক্লাব নাই, অকল পাপনৰ আছে। তাৰ কেইটামান আছে। আপোনাৰ যেনেকৈ গুণমুগ্ধৰ বেলেগ এটা ৰুল আছে, পাপনৰো একাংশই বেলেগ এটা ভূমিকা পালন কৰি আছে। সেইফালৰ পৰা মই কৈছোঁ, বহু মানুহে ভবাটো ভুল হ'ব নোৱাৰে, আপুনি কৈছে নহয়, কিন্তু বহুত মানুহে ভাবি লয় যে আপোনাৰ প্ৰতিদ্বন্দ্বী পাপন। সেইটো এনেই ভাবে, আৰু তাৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ, মোৰ ছিংগিং ষ্টাইল একেবাৰে বেলেগ। যদি আমি দুইটা একে ধৰণৰ ছিংগিং ষ্টাইল হ'লহেঁতেন, তেতিয়া কিবা এটা চিন্তা আহিব, অহাৰ যুক্তি এটা থাকিলেহেঁতেন। কিন্তু সি একদম বেলেগ জনৰৰ ছিংগাৰ, তাৰ গানবোৰো বেলেগ। এতিয়া আপোনাৰ পিছৰ চামত পাপনৰ পৰা ধৰি একেবাৰে মই নীল আকাশলৈকে যদি কওঁ, যিমানখিনি গীত গাই আছে, আপুনি খুব সম্ভাৱনা দেখা, খুব নতুন নাহিদো হ'ব পাৰে, তাত খুব সম্ভাৱনা দেখা আপোনাৰ চকুত কোন হ'ব পাৰে? নাহিদ বহুত সৰু, নাহিৰ কথা মই এতিয়া নকওঁ, তাই মেচিউৰ্ডে হোৱা নাই তাৰ ভইচ এতিয়াও। তাইক মই ৰিচেণ্টলি চিনেমাখনত গাইছোঁ, আৰু তাই কিবা বছৰ লাগিব ফুল মেচিউৰ্ড ভইচ হ'বলৈ। এতিয়া পপুলাৰ বুলি ক'বলৈ গ'লে কোন পপুলাৰ? বাবু ভাল গায়, দীক্ষিতে যথেষ্ট ভাল গায়। ৰিচেণ্টলি মই নীল আকাশৰ তাক মই লগ পালোঁ, সি মোৰ লগত ফুটবলো খেলে মোৰ টিমত। তাৰ গোৱাৰ ষ্টাইলটো মই ভাল পাইছোঁ। আৰু কিছুমান নতুন ল'ৰা আছে, সিদ্ধাৰ্থ বুলি ল'ৰা এটা আছে, ভাল গায়, সিদ্ধাৰ্থ হাজৰিকা, বম্বেতে থাকে সি। আৰু সম্ভাৱনা মই আছে, যথেষ্ট ছিংগাৰ আছে। খালি এতিয়াৰ এটা কথা প্ৰব্লেম এটা হৈছে, যিবোৰ নতুন মডাৰ্ণ ছং কৰিছে, চব একে টাইপ হৈছে, এটা ট্ৰেণ্ডে ফ'ল' কৰি আছে চবে, একে ধৰণৰ ভিডিঅ' বনায়, একে ধৰণৰ মিউজিক, একে ধৰণৰ কথা সুৰ। সেইটো হ'ব নালাগে। এতিয়া মই কি কৰিছিলোঁ, মই যেতিয়া প্ৰথম ওলাইছিলোঁ অনামিকা, এটা বস্তু মানে মন কৰিবলগীয়া যে অনামিকাৰ পিছত মই যিখিনি এলবাম কৰিছোঁ, প্ৰত্যেকটো এলবাম বেলেগ বেলেগ কনচেপ্ট, বেলেগ বেলেগ ষ্টাইল কৰি মই বেলেগ বেলেগ এক্সপেৰিমেণ্ট কৰিছোঁ তাত। মায়া বেলেগ, আশা বেলেগ, ৰং বেলেগ, শব্দ একেবাৰে বেলেগ, যন্ত্ৰ কৰিছোঁ, যন্ত্ৰ একদম বেলেগ, একদম লাষ্ট এলবাম ৰক কৰিছোঁ, এইটো ফুল ৰক ষ্টাইলত কৰিছোঁ। চ' সেই ভেৰিয়েশ্যনবিলাক থাকিব লাগিব, তেতিয়া সেই ছিংগাৰজনৰ গোটেই আচল কোৱালিটিটো তেতিয়া ওলায়। যদি এটা টাইপত থাকি যায়, কিন্তু বেছিদিন থাকিব নোৱাৰে। কিন্তু এতিয়া আপুনি ক'ব বিচাৰিছে, এতিয়া যিসকল ওলাইছে তেওঁলোকে এক ধৰণৰ সেই লিমিটেশ্যন তাত সোমাই গৈছে, তাৰ পৰা ওলাব লাগিব। সেইটো মই তাহাঁতক লগ পালেও কওঁ যে বেলেগ ধৰণৰ গান কৰ, অলপ যিটো কৰি আছোঁ তাৰ পৰা আঁতৰি গুচি তেতিয়া আৰু ভাল পাব মানুহে। সেইটো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই। নাই, সেইটো আপুনি ঠিকেই কৈছে। 25 বছৰ গান গোৱা অভিজ্ঞতাৰে আপুনি অভিজ্ঞ এজন মানে অসমৰ, সেইটো এডভাইচ দিব পাৰিব লাগিব, দিব পাৰিব লাগিব। এইমাত্ৰ যে ওলাইছিল জিতুল সোণোৱালৰ কথা, আপুনি কীবৰ্ড বজাইছিল, জিতুল সোণোৱালৰ সন্দৰ্ভত আপোনাৰ এতিয়া ধাৰণা কি? জিতুলদা আজিকালি কম গায়, কিন্তু মই যেতিয়া কীবৰ্ড বজাইছিলোঁ, তেতিয়া জিতুলদাক চবে খুব পপুলাৰ আছিলে, আৰু গানবিলাকো যথেষ্ট পপুলাৰ আছিলে, কেইবাটাও ধুনীয়া ধুনীয়া এলবাম কৰিছে তেতিয়া। তাৰপিছত কি কাৰণে নাজানো, লাষ্টলি জিতুলে বহুত দিন কিন্তু এলবাম কৰা নাই, বা চ'ল' গানো উলিওৱা নাই। আপোনাৰ লগত জিতুল সোণোৱালৰ বহুদিনৰ আগতে ক'ৰবাত সংঘাত হৈছিল নেকি? নাই, হোৱা নাই তেনেকুৱা একো নাই। জিতুলদা মোৰ দাদাৰ লগত, উৎপল শৰ্মাৰ লগত, আৰু জিতুলদা একদম প্ৰথম অৱস্থাৰ পৰা মই লগ পাইছোঁ, তেতিয়া মই সৰু। উৎপলদাহঁতে জিতুলদাৰ লগত বজাইছিলে, প্ৰেক্টিছ কৰিছিলে। চ' ডিব্ৰুগড়ৰ পৰা তেতিয়াৰ পৰা মই চিনি পাওঁ। সংঘাত তেনেকৈ একো নাই, এতিয়া সৰু সুৰা কিবা দুই এটা হয়তো হৈছে কেতিয়াবা, এইটো মনত নাই মোৰ, পাহৰিছোঁ। আপোনাৰ আগত কিন্তু যিসকল জনপ্ৰিয় হৈছিল, মই ভাবোঁ জিতুল সোণোৱাল তেতিয়া 1 নম্বৰত আছিল। জিতুলদা তেতিয়া আটাইতকৈ পপুলাৰ আছিলে, আৰু মই লাষ্টলি কীবৰ্ড জিতুলদাৰ লগতে বজাইছোঁ।
তাৰপৰা জিতুলাৰ লগত বজোৱাৰ পিছত মই বেলেগ কোনো আৰ্টিষ্টৰ লগত বজোৱা নাই আজিলৈকে মানে কি প্ৰফেচনেলি বজোৱা নাই মই ষ্টেজত আৰু তাৰপিছততো মই অনামিকা কৰিলোঁ কৰি তাৰপিছত আৰু ছিংগিঙতে সোমাই গ'লোঁ আৰু যিমান পাৰি এতিয়া বজাওঁ ষ্টুডিঅ'ত বজাওঁ কেতিয়াবা ষ্টেজতো বজাওঁ বাৰু মাজে মাজে কিন্তু সেই সময়টো ভাল লাগিছিলে তেতিয়া মই বেছিভাগ আৰ্টিষ্টৰ লগত বজাইছোঁ লোনা সোণোৱাল আছিলে খুব পপুলাৰ তেতিয়া লোনা ছোৱালীৰ ভিতৰত লোনাৰ লগত প্ৰায় মই 3 বছৰমান বজাইছোঁ নন ষ্টপ বিজয় ভূঞাৰ লগত তেওঁ দ্বৈত কণ্ঠৰ বহুত গীত গাইছে বহুত ধুনীয়া ধুনীয়া হিট গান আছিলে আৰু লোনাইও আজিকালি গান নাগায় লোনাই লাষ্ট মোৰ তুমি মাথো মোৰ চিনেমাখনতে এটা গান গাইছে লাষ্টলি ৰেকৰ্ড কৰিছে আৰু কি কাৰণে নোগোৱা হ'ল নাজানো আপোনাক যদি মই কওঁ যে আপোনাৰ সংগীতৰ এজন আদৰ্শ ব্যক্তি বা কোনোবা গুৰু কাৰ নাম ল'ব আপুনি গুৰু বুলি ক'বলৈ গ'লে মোৰ মই ছিংগিঙত কিশোৰ কুমাৰক খুব ভাল পাওঁ কিশোৰ কুমাৰ যিটো ছিংগিং ষ্টাইল এইটো সেইটোতকৈ ওপৰত নাই বুলি ভাবোঁ ইণ্ডিয়াত তাৰ যিটো ষ্টাইলত গায় যিটো ফিলিংছ যিটো ড্ৰামা যিটো কৰে সেইটো বহুত শিকিবলগীয়া বস্তু আৰু বহুত শিকিছোঁ আৰু ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট ক'লে মই ফতেহ আলী খান ভাল পাওঁ খুব শুনো চুফি যিটো জনৰ তাৰপিছত বাহিৰৰ ষ্টিং আছে মোৰ ফেভৰেট ষ্টিঙক এজন গুৰু বুলি ভাবোঁ মোৰ যদি মই লগ পোৱা নাই আজিলৈকে আৰু এইফালে মোৰ মিউজিকৰ গুৰু আছে গুৰু ৰমণী ৰায় ঢুকালে তেখেত তেওঁ বহুত বস্তু শিকাইছে মোক লাইফত আৰু মই ডিফাৰেণ্ট জনৰবিলাক শুনো একেধৰণৰ গান নুশুনো চ' তেনেকৈ শিকিব বিচাৰোঁ এতিয়াও শিকি আছোঁ কিশোৰ কুমাৰৰ আপোনাৰ অন্যতম এগৰাকী যিহেতু আদৰ্শ ব্যক্তি বুলি কৈছে তেওঁ গীতক লৈ তেওঁ গীত এটা আপুনি যদি এইখিনি মুহূৰ্তত গুণগুণাই দিয়ে বাৰু আৰু মিউজিক ডাইৰেক্টৰৰ ভিতৰত মই এছ ডি বৰ্মন আটাইতকৈ ভাল পাওঁ তেওঁ আমাৰ ইয়াৰে ত্ৰিপুৰাৰ एक अजनबी हसीना से यूं मुलाकात हो गई फिर क्या हुआ ये ना पूछो कुछ ऐसी बात हो गई एक अजनबी हसीना से यूं मुलाकात हो गई जाने मन जाने जिगर होता मैं शायर अगर कहता गजल तेरी अदाओं पर ओ जाने मन जाने जिगर होता मैं शायर अगर कहता गजल तेरी अदाओं पर मैं अकेला था मगर बन गई वो हम सफर दिन में रात हो गई एक अजनबी हसीना से यूं मुलाकात हो गई फिर क्या हुआ ये ना पूछो कुछ ऐसी बात हो गई এই যে আপুনি এছ ডি বৰ্মনৰ কথা ক'লে সংগীত পৰিচালনা আপোনাৰ আটাইতকৈ ভাল লাগে বুলি এছ ডি বৰ্মনৰ গীত আপুনি বহুতত গাই থাকে মানে মই ষ্টেজত গাওঁ আৰু মই যোৱা 12 বছৰ ধৰি এটা এলবাম কৰি আছোঁ এছ ডি বৰ্মন ট্ৰিবিউট টু এছ ডি বৰ্মন সেইটো এই বছৰ ৰিলিজ হ'ব অক্টোবৰ 1 তাৰিখে তেখেতৰ 12 বছৰ সময় লাগিছে যে 12 বছৰ কি কাৰণে নাজানো মই মানে বাৰে বাৰে শুনো গানকেইটা আকৌ কিবা এটা সলাওঁ আপুনি বহুত বছৰ ধৰি কিন্তু মঞ্চত কৈ আহিছে এই এলবামটোৰ কথা কিন্তু ৰিলিজ নহয়হে এইবাৰ অক্টোবৰ 1 তাৰিখে ৰিলিজ হ'ব আৰু চাৰেগামা ৰিলিজ কৰিব চাৰেগামা তাত এছ ডি বৰ্মনে নিজে গোৱা গোটেইকেইটা গান গাইছোঁ মই মানে মেইন 8টা গান আৰু গোটেইবোৰ ফেমাছ গান এসময়ৰ আৰু মই জনাত ইণ্ডিয়াত কোনো আজিলৈকে এছ ডি বৰ্মনে গোৱা গান কাভাৰ কৰা নাই ষ্টেজত হয়তো 2-এজনে গাইছে কিন্তু আৰু বৰ ধুনীয়া ধুনীয়া গান লিখাবিলাক বৰ ধুনীয়া এটা গুণগুণাই দিয়কচোন এইবাৰ ৰিলিজ কৰিম আৰু তেওঁ বেছটো গোটেই ফ'ক আছিল আমাৰ ফ'কবিলাক ইউজ কৰিছিলে প্ৰথম বলিউডত ওরে মাঝি ও মেরে মাঝি मेरे साजन है इस पार मैं उस पार ओ मेरे माझी अब की बार ले चल पार मेरे साजन है उस पार मैं मन मार ओ मेरे माझी अब की बार ले चल पार मेरे साजन है उस पार मेरे साजन है उस पार मेरे साजन है उस पार मेरे माझी ओरे माझी ओ मेरे माझी ओरे माझी ओ मेरे माझी এইটো বন্দিনী চিনেমাৰ গান আছিলে অকণমান সময়ৰ কাৰণে এইখিনিতে মই বাণিজ্যিক বিৰতি ল'ব লাগিব তাৰপিছতে মই জুবিন গাৰ্গৰ কাষলৈ উভতি আহিম
কিছু সময় বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ এই অভিমত অনুষ্ঠানৰ মাজলৈ। আপোনালোকে গম পাইছে অসমৰ জনপ্ৰিয় শিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গ আজিৰ অভিমতৰ অতিথি। মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ। মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ। আপোনাক যদি অনিল কাপুৰে এক্টিং কৰা এই নায়ক চিনেমাখনৰ দৰে 1 মাহমানৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বনাই দিলেহেঁতেন, আপুনি প্ৰথমতেই কৰিবলগীয়া 3টা কাম কি হ'লহেঁতেন? ব্ৰহ্মপুত্ৰখন বান্ধি পেলালেহেঁতেন যাতে আৰু বানপানী নহয়। 2 কণ্ট্ৰল কৰিব লাগিব ব্ৰহ্মপুত্ৰ। প্ৰত্যেক বছৰ এইটো এটা ডাঙৰ যন্ত্ৰণা হৈছে মানুহৰ, আৰু সেইটো চৰকাৰে আচলতে খুব চিৰিয়াছলি বস্তুটো গৱেষণা কৰি কেনেকৈ ব্ৰহ্মপুত্ৰ কণ্ট্ৰল কৰিব পাৰি সেইটো আঁচনি ল'ব লাগে আৰু কৰিব লাগে কামটো অতি সোনকালে। 2 নম্বৰ, চিনেমাখনত দেখুৱাইছে দেখোন কি কি কৰিছে, সেইবিলাক কৰিলে। আপুনি কি কৰিলেহেঁতেন সেইটোৱে সুধিছোঁ। কৰাপশ্যন বন্ধ কৰিবৰ কাৰণে। কৰাপশ্যন 3 ঘোষ খোৱা, কৰাপশ্যন এইবিলাক বন্ধ কৰিব লাগিব। আৰু আমাৰ নতুন জেনেৰেশ্যনটোক কেনেকৈ মানে সামাজিকভাৱে আৰু এৱেৰ কৰিব পাৰি তাৰ কাৰণে কিছুমান স্পেচিয়েল ট্ৰেইনিং ৰাখিলেহেঁতেন, ট্ৰেইন কৰিলেহেঁতেন বাহিৰৰ পৰা মানুহ আনি বিভিন্ন বিশেষজ্ঞ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন জনৰ বিভিন্ন মানুহক আনি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰাই কেনেকৈ সামাজিকভাৱে মানসিকভাৱে আৰু কি বুলি কয় যিটো ডিপাৰ্টমেণ্টত তেওঁলোক স্কিল্ড, চব মানুহ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত স্কিল থাকে, তো সেইমতে তেওঁলোকক কেনেকৈ আৰু আগুৱাই লৈ যাব পাৰিম সেইটো চেষ্টা কৰিলেহেঁতেন। কেতিয়াবা আপোনাৰ চৰকাৰবিলাকৰ কাম কাজ দেখি এনেকুৱা নালাগেনে যে মই এদিন অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱা হ'লে? কেতিয়াবা মন যায় শব্দটো মোৰ লগতে আছে, কিন্তু মই একেবাৰে নন পলিটিকেল আগতে কৈছোঁ, গতিকে পলিটিক্সত যোৱাৰ মোৰ কোনো ইচ্ছা নাই। পলিটিক্সৰ পৰা আঁতৰি থাকিও কেনেকৈ ভাল কাম কৰিব পাৰি সেইটোৱে মোৰ ইচ্ছা। বৰ্তমানৰ যিখন চৰকাৰ জাতি মাটি ভেটিৰ কথা কৈ পেলাই শাসনলৈ আহিছিল, এটাই শব্দ আছিল পৰিৱৰ্তন। চৰকাৰখন আপোনাৰ দৃষ্টিত ঠিকে আছে? জাতি মাটি ভেটি সুৰক্ষিত হৈ আছে? এতিয়া 1 বছৰ আগতে পৰিৱৰ্তন শব্দটো শুনি আমাৰ চবৰে খুব ভাল লাগিছিলে, মোৰ নিজৰো ভাল লাগিছিলে। এতিয়া নেক্সট 3 বছৰৰ ভিতৰত গম পোৱা যাব কিমান পৰিৱৰ্তন হ'ল। মই এইটো নকওঁ যে একেবছৰতে সলাই পেলাব গোটেইখিনি, কিন্তু এই 1.5 বছৰৰ যিখিনি কাম কাজ দেখিছে, ধৰক আপুনি ব্ৰহ্মপুত্ৰৰ কথা ক'লে, ইয়াত নমামী মহোৎসৱ পাতিলে, এইবাৰে সৰ্বাধিক যোৱা 10 বছৰৰ ভিতৰত হয়তো বা 15 বছৰৰ ভিতৰত সৰ্বাধিক বান হৈছে। আপুনি নিজেই ক'লে এই ব্ৰহ্মপুত্ৰ ভেটি পেলোৱাৰ কথা, সেইকাৰণেই চাগে কৈছে আপুনি শেহতীয়া বান দেখি পেলাই কৈছে। বেলেগ কথা একো নমামী এটা গান ময়ো গাইছিলোঁ সংস্কৃত যিটো ভাৰ্জন সংস্কৃতত, কিন্তু মই তেতিয়া গুৱাহাটীলৈ আহিয়ে কৈছিলোঁ মই ব্ৰহ্মপুত্ৰত জোকাই লোৱাটো ভাল হোৱা নাই। আপুনি ভাবে নেকি যে ব্ৰহ্মপুত্ৰক জোকাই লোৱাৰ কাৰণে এইবাৰ কাল ৰূপ ধৰিছে? সেইটো তেনেকুৱা যেন লাগে কিন্তু কেতিয়াবা ব্ৰহ্মপুত্ৰক জোকাই ল'ব নাপায় আচলতে, মিষ্টিক ৰিভাৰ যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। চ' সেইটো বাৰু এইটো অন্ধবিশ্বাস। ঠিক আছে, মই এই 1.5 বছৰীয়া যিবিলাক কাম কাজ তেনেকুৱা কিছু কাম কাজ যিটোৱে আপোনাক অলপ আমনি কৰে। কিন্তু এটা কথা ক'ম, মই নমামীত যে ইমান পইচা খৰচ কৰিলে, সেই পইচাখিনি আৰু বেলেগ কামত মানুহৰ কাৰণে খৰচ কৰিব পৰা গ'লহেঁতেন নমামী নাপাতি। নমামী মহোৎসৱটো পতাটো ফেষ্টিভেল পাতক, ভাল ফেষ্টিভেল এটা দৰকাৰ অসমত, কিন্তু নমামী বুলি পাতি বহুত পইচা নষ্ট হোৱা যেন লাগিলে মোৰ। আৰু সেইকেইদিন ফেষ্টিভেলৰ কিন্তু চবেই দেখিছে বৰষুণে গোটেই উঠাই পেলালে গোটেই। ৰাজ্য চৰকাৰে 22খনকৈ কলেজ দীনদয়ালৰ নামত পাতিব বিচাৰিছে, সিদ্ধান্ত লৈছে, আপুনি সমৰ্থন কৰে? 22খন কলেজ কিয় লাগে? এখন কৰিব পাৰে, একো নাই। আৰু পাতিব লগা মানুহ বহুত আছে আমাৰ, বিষ্ণুৰাভা আছে, অম্বিকাগিৰি আছে, জ্যোতিপ্ৰসাদ আগৰৱালা আছে, হয় নাই? ভূপেন হাজৰিকাৰ নামতো পাতিব পাৰে। অসমততো আমাৰ প্ৰতিভাৰ অভাৱ নাই, ইয়াত তেওঁলোককো ট্ৰিবিউট দিয়া হ'ব। গতিকে 22খন কলেজ নালাগে, এখন পাতিব। এই 1.5 বছৰীয়া শাসনকালত সৰ্বানন্দ সোণোৱালে যিখিনি কাম কৰিছে, আপোনাক সুখ আনন্দ দুখ বেদনা কোনটো দিছে? সুখটো এতিয়া সুখ দেখাই নাই দেখোন, অজস্ৰ কিবা কিবি উল্টা পুল্টাহে দেখি আছোঁ, যন্ত্ৰণা মানুহৰ, খেতি বাতিলেও কিবা কিবি গণ্ডগোল চলি আছে এইবিলাক। গতিকে মই ভাবোঁ ভালকৈ যদি ডিচিশ্যন লয়, প্লেন কৰে, এইবিলাক পৰিৱৰ্তন হ'ব। আৰু যোৱা 15 বছৰে বহুত হ'বলগীয়া কাম নহ'লে অসমত, মানুহে বিচাৰে, সেইকাৰণেহে আমি পৰিৱৰ্তন বিচাৰিছিলোঁ। হয়, মানুহে বিচাৰে যে সৰ্বানন্দ সোণোৱাল অধিক সক্ৰিয় হওক, ক্ষিপ্ৰ হওক, ইয়াতকৈ আৰু সবল ৰূপত তেওঁ আত্মপ্ৰকাশ কৰক। আপুনি তেনেকুৱা কিবা বিচাৰে নেকি তেওঁৰ পৰা? বৰ্তমান তেওঁ যিটো গতিত আছে। সৰ্বদাক মই বহুত সৰুৰ পৰা জানো আৰু সৰ্বদাক মোৰ বিশ্বাস আছে যথেষ্ট, কিন্তু মই ভাবোঁ সৰ্বদা অলপ এগ্ৰেছিভ হ'লে ভাল হয়, মানে টু ৱৰ্ক। এগ্ৰেছিভ মই অন্য চেঞ্চত কোৱা নাই, এগ্ৰেশ্যনটো লাগে। আৰু মানুহৰ বহুত বেছি এক্সপেক্টেশ্যন আছে সৰ্বদাৰ ওপৰত, অকল সৰ্বদা বুলিয়ে নহয়, এতিয়া নতুন মিনিষ্টাৰ MLA বহুত য়াং আছে, বহুত কাম কৰিব পাৰে আচলতে,
য়াং ষ্টেজত মিনিষ্টাৰ হৈছে MLA হৈছে মোৰ লগৰে আছে দুজনমান কিন্তু তেওঁলোকে পৰা নাই তেওঁলোকে মই লগ পালে সেইটো কথা কওঁ যে কি প্লেনিং চলি আছে নতুন এতিয়া প্লেনিং কেনেকুৱা ধৰণে প্লেন কৰিছে আৰু 2 বছৰমানত গম পাম আৰু আকৌ সেই ভুলবোৰ হোৱাটো নিবিচাৰোঁ প্ৰথম কথা অসমখন শক্তিশালী হৈ থকাটোৱে ডাঙৰ কথা আৰু সেই বিশ্বাসটো যাতে নাভাঙে সেইটো বিচাৰোঁ মই ইয়াৰ আগতো আপোনাক এবাৰ কৈছিলোঁ অসমৰ 3জন মানুহে অসমৰ চেহেৰা সলনি কৰি দিব পাৰে ৰাজনৈতিক ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা সামাজিক ক্ষেত্ৰত অখিল গগৈ আৰু সাংস্কৃতিক ক্ষেত্ৰত জুবিন গাৰ্গ এই 3জন মানুহ যদি একেলগে অসমৰ চেহেৰা সলনি কৰোঁ বুলি লাগি যায় সঁচাকৈ চেহেৰাখন সলনি হৈ যাব হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে এনেকুৱা এটা শক্তিশালী জনসমৰ্থন আছে অসমৰ কোনো ৰাজনীতিবিদৰ সেই শক্তিটো নাই অখিল গগৈ সামাজিক ভিত্তিত ইমান এক সবল স্থিতি আছে তেওঁ সাংগঠনিকভাৱে ইমান শক্তিশালী তেওঁ ওলাই আনিব পাৰে লাখ লাখ মানুহ এটা নিশাৰ ভিতৰত কোনেও নোৱাৰে যিটো কাম তেওঁ পাৰে আপুনি তেনেকৈ সাংস্কৃতিক ক্ষেত্ৰখনত এনেকুৱা এজন মানুহ যাৰ এটা আহ্বানৰ প্ৰতি সঁহাৰি দি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বহু মানুহ আপোনাৰ এটা আহ্বানত ৰাজপথলৈ ওলাই আহিব কিন্তু মই ভাবোঁ এই 3জন মানুহে যিমান অসমখনৰ উন্নতি কৰিব পাৰিব লাগিছিল তেওঁলোকে নিজক নজনাৰ কাৰণে প্ৰতিটো শব্দ যেন এতিয়া দিঠকত পৰিণত হৈছে তেওঁ প্ৰতিটো কথা আমি এতিয়া ৰিলেট কৰিব পাৰোঁ ঈশ্বৰ পুত্ৰ বুলি সঁচাকৈ মানুহে এনেই কোৱা নাই আৰু তেওঁ কিমান মানে জ্ঞানী আৰু তেওঁৰ জ্ঞানৰ ভাণ্ডাৰৰ আমি চাগে চিন্তাও কৰিব নোৱাৰি কাৰণ তেওঁ প্ৰতিটো শব্দত সেই প্ৰকাশ পায় সেই বস্তুবোৰ যিবিলাক আচলতে বাহ্যিকভাৱে তেওঁ দেখাই আছিলে বহুত ৰঙীন বা বহুত বেলেগ ধৰণৰ কাপোৰ পিন্ধি ভাল পায় জোতা বেলেগ বেলেগ সেইবিলাক বস্তুৰ যে ওপৰৰ বাহ্যিকতাহে ভিতৰৰ অন্তৰৰ মানুহটো যে বহুত ডিপ গম্ভীৰ আৰু এজন বহুত বেলেগ ধৰণৰ চিন্তা কৰা ব্যক্তি সেইকাৰণে তেওঁ মানে ইমান কম বয়সতে ইমানখিনি কামো কৰিব পাৰিলে আৰু গোটেই অসমখনক বহুত আগুৱাই লৈ গ'ল সেই ক্ষেত্ৰত নিজৰ যিখিনি কাম কৰিলে সেইখিনি চাগে 100,000জন মিলিও তেওঁ এটা মানুহৰ কাম এতিয়া কৰিব নোৱাৰে আৰু লগতে তেওঁৰ চিন্তাধাৰাখিনি বহুত বেলেগ আৰু হাই লেভেলৰ প্লাছ বহুত ভৱিষ্যতৰ কথা আগতীয়াকৈ চিন্তা কৰিব পৰা এজন ব্যক্তি আৰু ইমান কিতাপ যে পঢ়ে তেওঁ ক'তনো সময় পায় তেওঁহে জানে আচলতে ইমানখিনি কামৰ মাজত য'ত এটা প্ৰপাৰ চিডিউল নাই যে খোৱাৰ কোনো সময় তথাপিও কিতাপ কেনেকৈ ইমান পঢ়ে নহবানো ইমান জ্ঞান কেনেকৈ পাইছে হয়তো তেওঁ মানে আৰু বহুত কেটছ কৰিব পাৰে বস্তুবোৰ আমি যিটো কথা সাধাৰণভাৱে চাওঁ সেই বস্তুটো তেওঁ বেলেগ ধৰণে চাই হয়তো সেইটো কাৰণেও হ'ব পাৰে মোৰ খুব ভাল লাগিলে ইণ্টাৰভিউটো চাই আপোনালোকেও নিশ্চয় ভাল পালে এনেকুৱা মই ইণ্টাৰভিউ আগলৈও মানে এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যদি আপোনালোকে ভাল পালে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু যদি আপোনালোকে মোৰ লগত কণ্টেক্টো কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব পাৰে জোনালী শইকীয়া নামত আছে ফেচবুকতো ফ'ল' কৰি ল'ব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি থ'ব থেংক ইউ ছ' মাছ